কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং কৰি পেলাই যে তেওঁলোকৰ যিটো বদ্ধমূল ধাৰণা, এটা ধাৰণা থাকে যে মই ডক্টৰ হ'ম। দেখা গৈছে 3বাৰ নীট পৰীক্ষা দিছে, নীট পৰীক্ষা পাছ কৰাৰ পিছতহে ডক্টৰ হয়। সি নীট পৰীক্ষাত পাছ কৰিব পৰা নাই, কিন্তু সেইজন ষ্টুডেণ্টৰ এতিয়া এটা ব্ৰেইনৰ ক্ৰেজিনেছ আহি গৈছে। এই যে অমূল্য সম্পদ আমাৰ পৰা আমি ৰাখিব পৰা নাই, নাইকিয়া হৈ যাব ধৰিছে। যিখিনি টেলেণ্ট আছে, এইখিনি টেলেণ্ট আমি যদি দেশৰ সেৱাৰ নামত, অৰ্থাৎ আমি বিভিন্ন বিভাগত আমি পঢ়িম, কিন্তু তোমালোকে জানা এটা চৰকাৰৰ 3টা ভাগ আছে, গভৰ্ণমেণ্টৰ 3টা ভাগ হয়নে? লেজিসলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। অসমীয়াত কোৱা হয় বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এই 3টা ব্ৰাঞ্চত যিমানখিনি মানুহ আছে সেইখিনি হ'ল এডমিনিষ্ট্ৰেটৰ, প্ৰশাসক, আৰু তেওঁলোকৰ হাতত আছে পাৱাৰ। গোটেই ইণ্ডিয়া তেওঁলোকে চলাই আছে, তেওঁলোকৰ দ্বাৰা ইণ্ডিয়াখন চলোৱা হৈছে। কিন্তু দেখা গৈছে আমাৰ ষ্টুডেণ্টসকলৰ ভিতৰত ভাল প্ৰতিভা আছে, মেৰিট আছে, কিন্তু সেই বিভাগত কম্পিট নকৰে, প্ৰতিযোগিতা সেই বিভাগত নাই। আৰু UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, গতিকে এই 3টা এজেঞ্চিৰ মাধ্যমেৰে পৰীক্ষা দি পেলাই যিসকল উত্তীৰ্ণ হ'ব তেওঁলোকে হয় এই এডমিনিষ্ট্ৰেটৰ। মেৰিট থকা সত্ত্বেও, প্ৰতিভা থকা সত্ত্বেও আমাৰ ষ্টুডেণ্টখিনি সেইবিলাকত নাযায়। আমি ইয়াৰ ওপৰত দিয়া পৰামৰ্শ দিওঁ। গতিকে এইখিনি আমাৰ উদ্দেশ্য, আমি এইখিনি উদ্দেশ্য আগত ৰাখি পেলাই আমাৰ যিটো ট্ৰাষ্ট আছে, গোটেইখিনি ট্ৰাষ্ট নিজৰ পকেটৰ পইচা দিব লাগে। আমি কাৰো পৰা এতিয়ালৈকে পইচা লোৱা নাই 4 বছৰত। আমাৰ নিজৰ পকেটৰ পইচাৰে তোমালোকৰ ওচৰত আমি আহি থাকিম আৰু আহি আছোঁ, আৰু ভৱিষ্যতে তোমালোকৰ লগত দেখা সাক্ষাৎ কৰিম। আৰু তোমালোকৰ এই যে কেৰিয়াৰ, কোনজন ষ্টুডেণ্টে কেনেকুৱা কেৰিয়াৰ বাছি ল'বা যাতে সেইখিনি তোমালোকৰ অথলে নাযায়, সেইটো দিহা পৰামৰ্শ দিয়াৰ কাৰণে আমি তোমালোকৰ ওচৰত আহিছোঁ। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইখিনিয়ে। আৰু এইখিনি কৈ পেলাই মই তোমালোকক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এইখন বিদ্যালয়ৰ ৰেক্টৰ, প্ৰিন্সিপাল মহোদয়ক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোকে আমাক আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন কথা শ্বেয়াৰ কৰাৰ সুযোগ দিয়াৰ কাৰণে। আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। অলপ আগত মাননীয় আমাৰ আজি ডিভাইন ট্ৰাষ্টৰ যিসকল আমাৰ সদাশয় ব্যক্তি এটা আহিছে, প্ৰথমতে মই তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এইটো কাৰণে, মোৰ ইতিমধ্যে যিখিনি ল'ৰা ছোৱালীৰ লগত ইমান দিন থকাৰ পিছত যিটো অভিজ্ঞতা মোৰ হৈছে, সেইটোৰ ওপৰত ভিত্তি কৰি মই এটা কথাই কৈছোঁ, এই যিটো বস্তু তেওঁলোকে আজি তোমালোকক দেখুৱাব বা শুনাব বা ক'ব, এইটো ক'ব গ'লে তোমালোকৰ, মই যিটো জানো গুৱাহাটী সম্পৰ্কে, এইখিনি বস্তু জানিবলৈ বহুত টকা খৰচ কৰিব লাগে, বুজি পাইছানে? এই কেৰিয়াৰ গাইডেন্সটো জানিবৰ কাৰণে তোমালোকে এডমিশ্যন ল'ব লাগিব, তেতিয়াহে তোমালোকক শিকাব। কিন্তু তোমালোকৰ সৌভাগ্য যে আজি তোমালোকৰ ওচৰত তোমালোকে নিবিচৰাকৈ আহি পেলাই তোমালোকক ক'বলৈ ওলাইছে। গতিকে তোমালোকে এইটো নাভাবিবা যে বিনামূলীয়া বস্তু, গতিকে উপদেশ যিয়ে নিদিয়ক কিয় এখন কাণেদি সোমাল এখন কাণেদি ওলাই যাব। এওঁলোকে যিখিনি কথা আজি ক'ব, এইখিনি কথা তোমালোকে পাৰিলে নোট কৰি ল'বা। মই যিটো জানো, মই ইতিমধ্যে তোমালোকৰ ক্লাছবিলাকত মাজে মাজে মই কেতিয়াবা কওঁ, এওঁলোকেও কৈছে যে ডাক্তৰ ইঞ্জিনিয়াৰেই কেৰিয়াৰ নহয়। ডাক্তৰ ইঞ্জিনিয়াৰটো আগৰ পৰা চলি অহা এটা বস্তু, সেই বস্তুটো লাইন ধৰি পেলাই পিছফালেদি আমি গৈ থাকিলেই নহ'ব। আজিকালি বিভিন্ন ধৰণৰ আমাৰ কেৰিয়াৰ আছে যিবিলাকত নেকি ল'ৰা ছোৱালীবিলাকে নাজানেই। সেই বস্তুখিনিত তোমালোকে আজি ফ'কাছ কৰিব লাগিব। এই কাৰণেই যে আমাৰ বিশেষকৈ মই এই কলেজখনৰ কথাই কৈছোঁ, যিসকল ল'ৰা ছোৱালী আমাৰ প্ৰথম বাৰ্ষিকত এডমিশ্যন লৈছে, যিসকল ল'ৰা ছোৱালী ইতিমধ্যে দ্বিতীয় বাৰ্ষিকৰ পৰা ওলাই গৈছে, যিসকল এতিয়া পঢ়ি আছে, তেওঁলোকে অন্ততঃ এতিয়াৰ পৰাই তেওঁলোকে যিখিনি কথা আজি উপদেশ দিব, এইখিনি মতে যদি তেওঁলোকে এতিয়াৰ পৰাই, কিন্তু কেৰিয়াৰ যদি বনাব খুজিছা, এতিয়াৰ পৰাই তোমালোকে পঢ়িব লাগিব। পঢ়িলেহে সেই বস্তুখিনিলৈকে তোমালোকে গৈ পেলাই পৰীক্ষা দিয়াৰ যিটো যোগ্যতা সেইখিনিত পাৱাগৈ। যে এমাহ আগত পঢ়ি পেলাই পৰীক্ষা দিলে আজিকালি কোনো চাকৰি নাপায়।
পৰীক্ষা হ'ব লাগিলে তোমালোকৰ আজিকালি ইমানেই কম্পিটিশ্যন হৈছে যে তোমালোকে অন্ততঃ নিয়মমতে APSC UPSC পঢ়িবলৈ ক্লাছ 9ৰ পৰা পঢ়িব লাগে হেনো। আমাক আগতে যেনেকৈ কেৰিয়াৰৰ কথা কৈছিলে, আমি পঢ়ি থাকোঁতে কৈছিলে যদি তোমালোকে APSC বা ACS বা UPSC মানে হ'ল ইউনিয়ন ছাৰ্ভিচ কমিশ্যন, সেইটো হ'ল তোমালোকৰ হ'ল IAS অফিচাৰ হয়। সেইবিলাকক কি বুলি কয়? UPSC APR হোৱাৰ পিছত সেই অফিচাৰক কি বুলি কোৱা হয়? IAS অফিচাৰ। IAS অফিচাৰখনে গোটেই এডমিনিষ্ট্ৰেশ্যনটো চলায়, গোটেই দেশখনৰ। ACS বিলাক কি? অসমৰ এডমিনিষ্ট্ৰেশ্যনটো চলায়। এই বস্তুখিনি পৰীক্ষাখিনিত বহিবৰ কাৰণে ক্লাছ 9ৰ পৰা হেনো পঢ়িব লাগিব। মই এটা দুখেৰে কথা এটা কওঁ যে দলগাঁৱত আমাৰ পেপাৰৰ এজেঞ্চি এটা আছে। সেই পেপাৰ এজেঞ্চিটোৰ তাত মই মাজে মাজে গৈ পেলাই মই খবৰ লওঁ কিমান ল'ৰা ছোৱালীয়ে বা কিমানখন ঘৰে ইয়াৰ পৰা পেপাৰ কিনে বা পঢ়ে। আচৰিত হ'বা, আঙুলি মূৰত লিখিব পৰা কেইখনমান ঘৰ তেওঁলোকে মাত্ৰ পেপাৰ পঢ়ে। কেৰিয়াৰ যদি বনাব খোজা তোমালোকে বাতৰি কাকতৰ লগত টিভিৰ তোমাৰ নিউজৰ লগত মই তোমালোকক এই যে বিভিন্ন ধৰণৰ যে কিবা কিবি টিভিবিলাকত হয় সেইবিলাক বাদ দিব লাগে। এটা ডিটাৰমিনেশ্যন ল'ব লাগিব মনৰ ভিতৰত যে মই অমুকটো হ'বই লাগিব, ফাঁকি দি হ'লেও পঢ়িব লাগিব, স্বাৰ্থপৰ হ'ব লাগিব। নিজক যদি কেৰিয়াৰ বনাব খোজা স্বাৰ্থপৰ হ'ব লাগিব, মনে মনে চোৰকে পঢ়িব লাগিব। জ্ঞান আহৰণ কৰিবলৈ তুমি য'তেই যাব নালাগে কিয় ত'তেই যাব লাগিব। গতিকে মই পিছলৈ বাৰু মই পামেই তোমালোকক, মাজে মাজে কৈ থাকিম, সোঁৱৰাই থাকিম। গতিকে আজি যিটো উদ্দেশ্য লৈ এই সদাশয় ব্যক্তিসকল তোমালোকৰ ওচৰলৈ আহিছে, মই আশা কৰোঁ যে ইয়াৰ পৰা যিমান ল'ৰা ছোৱালী আছে ইয়াৰ পৰা যে চেষ্টা কৰিলে সকলোৱে যে পাব এইটো নহয়। আমাৰ দলগৰ পৰা যদি দুজন বা এজন IAS অফিচাৰ ওলায় ইয়াতকৈ আৰু ডাঙৰ কথা আমাৰ কাৰণে একোৱেই নহয়, আমাৰ জিলাখনৰ কাৰণে। আশা কৰোঁ তোমালোকে সম্পূৰ্ণভাৱে মনোযোগেৰে গোটেইখিনি কথা শুনিবা, আৰু কিবা যদি বুজি পোৱাত যদি অসুবিধা কেতিয়াবা হয়, কিবা লাগে যদি তেওঁলোকে কওঁতে যদি কিবা খোকোজা লাগে তোমালোকৰ বা বুজি পোৱা নাই সুধি ল'বা। তাকে কৈ মইতো আশা কৰোঁ তোমালোকে সকলোৱে আজি মনোযোগেৰে শুনিবা, এইটো আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আমাৰ আজিৰ এই কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিং সেশনৰ ৰিচোৰ্চ পাৰ্চন মহিদুল ইছলামক অনুৰোধ জনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব পঢ়ি আগ্ৰহেৰে ৰৈ আছে, আচলতে কি জানিব পাৰিব, কি জনোৱা হ'ব, কেনেকৈ নিজৰ জীৱনৰ গতিপথত আগুৱাই যাব পাৰিব। ডিভাইন ট্ৰাষ্টৰ ফালৰ পৰা মই মহিদুল ইছলাম লৈ অশেষ ধন্যবাদ জনাইছোঁ। মহিদুল ইছলামক মই অনুৰোধ জনাইছোঁ আজিৰ এই কাৰ্যসূচী অৰ্থাৎ বিভিন্ন কেৰিয়াৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱাকৈ আগুৱাই যাব পাৰিব এই সম্পৰ্কে জনাবলৈ তোমালোকৰ পৰা জানিব বিচাৰি। যেতিয়া তোমালোকে এদিন ডাঙৰ মানুহ হ'বা সিদিনা আমাৰ বুকু উফন্দি উঠিব, আমাৰ ভাল লাগিব যে আমাৰ ল'ৰা ছোৱালী, আমাৰ দলগাঁৱৰ ল'ৰা ছোৱালী, আঞ্চলিক জাতীয় বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী আজি ডাঙৰ মানুহ হৈছে, ভাল মানুহ হৈছে, সমাজত সকলোৱে চিনি পায়, আমাৰ গৌৰৱ হ'ব। তোমালোকে গৌৰৱ হ'ব বিচাৰে নাই? ইমান লাহেৰি গৈছে কি ঠিক আছে, মহিদুল ছাৰৰ কথাখিনি খুব মন দি শুনিবা। ধন্যবাদ। So all the respected delegates of the DICE, principals of Dalgaon Ancholik Jatiya Vidyalaya and chairman of Divine Trust, Mr. Zakir Hussain, and organizing secretary, Mr. Mazaharul sir, and he's my sir actually. He teaches me a lot, and the general secretary of the Divine Trust. মানে সেইখিনি তো আজিৰ এজেণ্ডাবোৰ মানে এনেকুৱা ধৰণৰ তাৰমানে মানে ক্লাছ 12ৰ পিছত ইয়াতে ক্লাছ 12ৰ কিমানজন ষ্টুডেণ্ট আছে? 12 পাছ মানে হাত উঠাবা। হয় আৰু 10 ক্লাছ 10 ক্লাছ 10 মেক্সিমাম। ঠিকে আছে, তোমালোকৰ ফিউচাৰত বহুত কামত আহিব এইটো। তো মই একচুৱেলি প্ৰিপেয়াৰ কৰিছোঁ বেচিকেলি মানে ক্লাছ 12ৰ কাৰণে বেছিকেলি।
বাট একো নাই, তোমালোকে গম পাবা কেনেকৈ কি কৰা হয়। তো ইয়াতে ক্লাছ 12ৰ আৰ্টছৰ কোন কোন আছে? আৰ্টছৰ ন, চব আৰ্টছ না? আচ্ছা, তো আৰ্টছৰ বিষয়ে মই মানে এতিয়া তোমালোকক ক'ম। তাৰ আগতে ক্লাছ 12, হোৱাট আফটাৰ ক্লাছ 12, এইটো যেতিয়া কুৱেশ্যনটো আহে, যেতিয়া নেকি তুমি ক্লাছ 12ত উঠা তেতিয়াৰ পৰাই কিন্তু এইটো মনত কুৱেশ্যনটো আহে। তো আহিছে নে নাই তোমালোকৰ? আহিছিল ন? ক্লাছ 10ত যিহেতু ক্লাছ 10 পাছ কৰিছে সিহঁতৰ আহি আছে, হয়নে নাই? তো কি ষ্ট্ৰীম ল'বা, কি নকৰিবা, সেইটো আহি আছে, হয়নে নাই? তো আমি যেতিয়া মেট্ৰিকত আছিলোঁ তেতিয়া হয়তো আমি এটা এইম কৰি দিছোঁ যে আমি এইটো হ'ম, কিন্তু সেইটোৰ আগত আমাৰ মেট্ৰিক পাছ কৰা আমাৰ ৰিজনটো কি আছিল? যে ভাল এটা কলেজত মই যিটো ষ্ট্ৰীম মই চুজ কৰিম সেইটোত যাতে মানে ছিট পাওঁ, তেনেকুৱাকৈ মেট্ৰিকটো পঢ়া যায়, মানে ক্লাছ 10টো, হয়নে নাই? এইমটো বাহিৰত ৰাখি কিনে তেনেকুৱাকৈ ভাবা যায়, হয়নে নাই? যেতিয়া নেকি ক্লাছ 12 পাছ কৰা তেতিয়া আহি যায় তোমাৰ কেনেকুৱা ধৰণৰ আহি যায়, তুমি যিটো চুজ কৰিবা তোমাৰ গোটেই জীৱনটো এনেকুৱা হৈ যায় যে সেনেকৈয়ে তুমি চলিবা। তুমি টিচাৰ হ'বা মানে তোমাৰ গোটেই জীৱনটো এজ এ টিচাৰ হিচাপে থাকিব লাগিব। তুমি যিয়ে হোৱা, মানে ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা বা বিজনেছমেন হোৱা, তো তোমাৰ মানে বস্তুবিলাক তেনেকৈয়ে যাব, হয়নে নাই? মাতে দিয়া নাই? বৰ লাগি গৈছে, চবৰে বৰ লাগিছে, হা? বৰ লগা নাই ন? আচ্ছা, তো এতিয়া আমি ফাৰ্ষ্টত কথা পাতিম অপৰচুনিটিজ ফৰ আৰ্টছ। তো আৰ্টছ ষ্ট্ৰীমত আমি কি মানে অপৰচুনিটিজ আছে। তো আৰ্টছততো ভেৰিয়াছ আমাৰ কৰি আছে, কি বুলি কয় তোমাৰ ডিপাৰ্টমেণ্ট আছে, হিন্দী কোৱা, আৰবিক কোৱা, এইবিলাক লেংগুৱেজতো আছে, প্লাছ মানে ইকনমিক্স হওক, তাৰপিছত হিষ্ট্ৰী হওক, পলিটিকেল চায়েন্স হওক, সেইবিলাকৰ বিষয়েতো তোমালোকে জানে, অভাৰঅল জানে, সেইটোৰ বিষয়েতো তোমালোকে ইমান ক'বও নালাগে, হয়নে নাই? তো আমি আৰু কিছুমান মানে আছে ছাবজেক্ট যিবিলাকত নেকি আমি মানে যাব পাৰিম। সেইটো তাৰ মাজতে এটা হ'ল বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, সেইটো 3 yearsৰ কোৰ্চ হয়, সেইটো BBA বুলি কয় যে। সেইটো হ'ল লাইক MBA মানে বেচেলৰটো, MBAটো হ'ল মাষ্টাৰ, এইটো হ'ল তোমাৰ বেচেলৰ। যেনেকৈ আমি BA পাছ কৰোঁ, BA পাছ কৰাৰ পিছত যে MA এডমিশ্যন লওঁ, এজ লাইক ডেট আমি BBA কৰি কিনে MBA কৰোঁ, BA কৰি কিনেও MBA কৰিব পাৰোঁ, BSc কৰি কিনেও কৰিব পাৰোঁ। ইটছ অপেন ফৰ অল, MBA ইটছ অপেন ফৰ অল। তো এইটো তুমি এইটো লাইনত যদি যোৱা, BBA যদি যোৱা, যদি মানে তোমাৰ মন আছে যে বিজনেছৰ মন আছে বা মেনেজমেণ্ট লাইনত যাব মন আছে, তেনেহ'লে এইটো তুমি ষ্ট্ৰীম চুজ কৰিব পাৰা। এইটোত অপৰচুনিটি বহুত আছে। যেনেকৈ MBAত যেনেকৈ প্লেচমেণ্ট হয়, এজ লাইক ডেট তোমাৰ BBAতো তেনেকুৱাকৈ প্লেচমেণ্ট হয়, তেনেকুৱা ধৰণৰে চাকৰি পায় সিহঁতে। যেনেকৈ ধৰা মানে কি এজন MBA কৰি কিনে হয়তো সি মানে 10 লাখ টকাৰ এটা মানে পেকেজ উঠাব, কিন্তু তোমাৰ BBA কৰি কিনে হয় 4 লাখ টকাৰ 5 লাখ টকাৰ পেকেজ উঠাব। তো কামৰ মাজত অকণমান ডিফাৰেঞ্চ থাকিব, সি অকণমান চিনিয়ৰ থাকিব, তুমি অকণমান জুনিয়ৰ থাকিবা, কিন্তু বস্তুবিলাক ছেম পাবা, মানে ছেম ধৰণৰ কাম পাবা। চেলছ হওক, মাৰ্কেটিং হওক, তোমাৰ ফাইনেন্স হওক, এইবিলাক চব স্পেচিয়েলাইজেশ্যন এইটোত ল'ব পাৰিবা, যদি ইণ্টাৰেষ্টেড হয় এইটোত মানে যাব পাৰা। তাৰপিছত আছে আমাৰ ফাইন আৰ্টছ, বেচেলৰ অফ ফাইন আৰ্টছ। এই আমি যাৰ নেকি আৰ্টত বেছি মানে তোমাৰ মানে পাৰ্গত যিহঁত থাকে, তাৰ মানে যিহেতু আৰ্ট কৰি কিনে ভাল পায়, সিহঁতৰ কাৰণে এইটো বেষ্ট ছাবজেক্ট হয়। কাৰণ তাতে আৰ্টে কৰিব লাগে, মানে তোমাৰ মানে লাইভ আৰ্টবিলাক বা তেনেকুৱা বহুত ধৰণৰ মানে আৰ্টছবিলাক যিবিলাক থাকে সেইবিলাক তাৰমানে তাতে কৰিব লাগে। কিন্তু এইটোত মানে স্কোপ এইটোতো বহুত আছে, এইটোৰ পোষ্ট তুমি যদি চোৱা বহুত খালী আছে। আছাম গভৰ্ণমেণ্টতো তোমাৰ বহুত পোষ্ট খালী আছে। তুমি যদি মানে BEd কৰি কিনে তুমি যদি কোৱা যে মই টিচিং লাইনত যাম, তো এইটো চুজ কৰিব পাৰা, এইটোত বহুত স্কোপ আছে তোমালোকৰ, মানে খালী আছে। কাৰণ পলিটিকেল চায়েন্সৰ মানুহ বহুত থাকে, তাৰপিছত তোমাৰ এডুকেশ্যনৰ বহুত থাকে, তো এইবিলাকত মানে তোমাৰ মানে চান্সেছটো বাঢ়ি যায় যে কি বুলি কয় মোৰ মানে কেৰিয়াৰটো মানে কৰিবলৈ ছাকচেছ কৰিবলৈ। তাৰপিছত হ'ল তোমাৰ বেচেলৰ অফ ইভেণ্ট মেনেজমেণ্ট। তো ইভেণ্ট মেনেজমেণ্ট সেইটোতো বুজি পাইছা, ইভেণ্ট মানে বুজি পাইছা নে নাই? এইটো যে আমি যে আজি যে এইটো অৰ্গেনাইজ হৈছে যে এইটো এটা ইভেণ্ট হয়, হয়নে নাই? তো সেইবিলাকৰ কাৰণে এইটোতো সৰু সুৰা, সেইকাৰণে হয়তো আমি মেনেজ কৰিব পাৰিছোঁ। যেতিয়া নেকি ডাঙৰ ডাঙৰ যিবিলাক ইভেণ্ট হয় সেইবিলাক কেনেকৈ মেনেজ কৰোঁ, যে টিভিত যে শ্ব'বোৰ চাই থাকা, এইয়া ফিল্মফেয়াৰ এৱাৰ্ড সেইবিলাক যে চাই থাকা, তো সেইবিলাকতো মানে কি আমি নোৱাৰিম ন, তাতে মেনেজমেণ্টৰ মানুহ লাগিব, ইভেণ্ট স্পেচিয়েল ইভেণ্ট মেনেজমেণ্টৰ মানুহ লাগিব। তেনেকুৱা ক্ষেত্ৰত আজিকালি আমাৰ লগত এক্সাম্পল লোৱা তুমি, আজিকালি চোৱা আগতে কি কৰিছিলে তোমালোকে চাইছা নে নাজানো, কিন্তু আমি চাইছোঁ আৰু মানে আমাৰ আগৰ দিনত যেতিয়া বিয়া হৈছিল সেইটো টাইমত ইভেণ্ট মানে বস্তুবোৰে ভাড়া লৈ আনিছিলে, কিন্তু চব কাম A to Z আমাৰ মানুহে কৰিছে। এইবিলাক এক্সট্ৰাকৈ নাছিল যে কি বুলি কোনোবাই এইকিনে এই খানা বাঢ়ি দিব, সেইবিলাক নাছিল। এইবিলাক নতুনকৈ ট্ৰেণ্ড আহিছে। তো এইবিলাক কি, এইবিলাক এটা ইভেণ্ট মেনেজমেণ্ট সিহঁতৰ মানে স্কোপ, মানে তোমাক ওৱান কাইণ্ড অফ তাৰমানে ক'ব পাৰা। তো এইটো তো আজিকালি সেইবিলাক ডেভেলপ হৈ আছে। আগতে কি কৰিছিল, এতিয়াতো মানুহবোৰ কি কৰি আছে, তোমাৰ ঘৰতো বিয়া নাপাতে, মেৰিজ হলত গৈ কিনে বিয়া পাতে, কাৰণ জাগা নাই, হয় নাই? তো এইবিলাক ক্ষেত্ৰত ইভেণ্ট মেনেজমেণ্টৰ তোমালোকে সেইবিলাকত এজ এ বিজনেছ হিচাপে ল'ব পাৰা, মানে কোম্পানীত কাম কৰিব পাৰা, বা ধৰা তেনেকুৱা মানে গভৰ্ণমেণ্ট ছেক্টৰতো জব আছে তাতো যাব পাৰা। তো সেইবিলাকৰ বিষয়ে তোমালোকে মানে ভাবিব পাৰা এইটো কথা, যদি মানে ইণ্টাৰেষ্টেড হয়। তাৰপিছত আছে তোমাৰ জাৰ্নেলিজিম, বেচেলৰ অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন।
এতিয়াতো আমাৰ এইখিনিৰ মাজতো তুমি দেখাব নোৱাৰিবা যে কি নেশ্যনেল টিভিত কোনোবাই মানে এংকৰিং কৰি আছে, দেখাব পাৰিবা? নাই নহয়। তো তোমালোকে সেইটো অপৰচুনিটি তোমালোকে ল'ব পাৰিবা। তুমিও মানে কি এজ লাইক চেলিব্ৰিটিয়ে হৈ যাবা, তোমাক মানুহে ফ'ল' কৰিব, তুমি মানে ছ'চিয়েল ৱৰ্ক কৰি আছা, কি বুলি কয়, তুমি চব বস্তু গম পাবা। তাৰ জাৰ্নেলিজিমৰ ভিতৰতো আৰু মানে বহুত ভাগ আছে, তুমি ফাইনেন্সত যাব পাৰিবা, তাৰপিছত আৰু বহুত ছেক্টৰ আছে। তো সেইবিলাকৰ তাৰমানে তুমি এনালাইচিছ কৰিবা, এনালাইচিছ কৰি কিনে মানুহৰ আগত তুমি ৰাখিব পাৰিবা। ৰিপৰ্টাৰ যিহঁত থাকে তাৰমানে সিহঁতৰ যিবিলাক কাম মানে সেইবিলাক কৰিব পাৰা। তাৰপিছত মানে তোমাৰ কি বোলে চাইছা তুমি NDTV চোৱা, তাৰপিছত ৰিপাব্লিক টিভি চোৱা, অৰ্ণৱ গোস্বামীক আমি চবেই চিনি পাওঁ, তাৰপিছত ৰবিশ কুমাৰ। তো সিহঁতৰ নিচিনা মানুহ এইটো লাইনত গ'লে তোমালোকে মানে হ'ব পাৰিবা। তাৰপিছত আছে বেচেলাৰ অফ ফেশ্বন ডিজাইনিং অৰ বেচেলাৰ অফ ডিজাইনিং। মানে এইটোত গ'লে কি হ'ব? সেইটোত গ'লে এতিয়া হয়তো তোমালোকে ভাবি আছা, আচ্ছা মানে আমি এইটোত যাম, গৈ কিনে মানে কেট ৱাক কৰিম, তেনেকুৱা ভাবি আছা নেকি? নহয়, এইটো তেনেকুৱা নহয়। এই তোমালোকে যে কাপোৰ চাপোৰ পিন্ধি আছা, বেগ চেগ যে লৈ আছা, সেইবিলাক বস্তু তাৰমানে তোমালোকে ডিজাইন কৰিবা। আজিকালিতো তুমি চোৱা খাৰপেটীয়া হওক, দলগাঁৱত হওক, তুমি কিমান কাপোৰৰ দোকান, হয়নে নাই? তো তুমি যদি সিহঁতৰ মাজতে কাপোৰৰ দোকানত যদি দিয়া এইটো কৰি কিনে, তোমাৰ ইনোভেটিভ হ'ব, কাৰণ তুমি নিজে ডিজাইন কৰি আছা, নিজে কাপোৰ বনাই আছা, নিজে কৰি আছা, তোমাৰ প্ৰফিটটো বেছি হ'ব। তো এইটো কৰি কিনে তুমি বেলেগ কোম্পানীতো কাম কৰিব পাৰিবা, নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা। তো সেইবিলাক মানে বহুত স্কোপ আছে, ডিজাইনিঙতো বহুত স্কোপ আছে। কাৰণ আমিতো আজি মানে চোৱা, ইয়াতে কাৰো কাপোৰ কাৰো লগত মানে মিল নাই, আছে নেকি? হয় কালাৰ চেঞ্জ হ'ব, নহ'লে কিবা না কিবা এটা চেঞ্জ হ'বই। তো সেইটোৱে, তো সেইবিলাক ডিজাইন কোনে মানে, কোনোবাইতো মানুহে বনায়। তো সেইবিলাক মানুহে এইবিলাক স্পেচিয়েলাইজেশ্যন পঢ়ি কিনে তাৰপিছতহে বনায়। তো এইবিলাক কোৰ্চত আমি আৰ্টছৰ পৰা যাব পাৰোঁ, কমাৰ্চৰ পৰা যাব পাৰোঁ, ছায়েন্সৰ পৰা যাব পাৰোঁ। তো ধৰা আৰ্টছৰ পৰা হয়তো মানে কি কিছুমান বস্তুত মানে লিমিটেশ্যন লাগি যায়, যে কি এইটো বস্তুত যাব নোৱাৰোঁ। কিন্তু ধৰা ছায়েন্সৰ কাৰণে সেইকেইটা অপৰচুনিটি থাকি যায়, ইহঁতে মানে সেইটো বেক হ'ব পাৰে। তো সেইটো মানে অকণমান মানে ডিছক্ৰিমিনেশ্যন বুলি ক'ব পাৰা আৰু মানে আছে। নেক্সট হ'ল বেচেলাৰ অফ ছ'চিয়েল ৱৰ্ক। তো আজি যেনেকৈ ছাৰহঁতে সিহঁতেতো ছ'চিয়েল ৱৰ্কে কৰি আছে, তোমালোকে হয়তো নাজানা, আমি জানো। ছাৰহঁতেতো মানে কি তোমাৰ চেল্ফলেছলি মানে যদি কোৱা যে এটা প্ৰফিট, তাৰমানে প্ৰফিটৰ নামত এইটোৱে যে সমাজৰ কল্যাণ হওক, সেইটো প্ৰফিট লৈ কিনে সিহঁতে কাম কৰি আছে। সেইটোৰে তুমি যদি স্পেচিয়েলাইজেশ্যন ল'ব বিচাৰা, তুমি যে ক'বা যে NGO এটা খুলিম, মই ডাঙৰ NGO এটা খুলি কিনে মই NGOটো ভালকৈ চলাই লৈ যাম, বা তুমি মানে তুমি এইটো BSW কৰি কিনে তুমি মানে কি গভৰ্ণমেণ্ট ছেক্টৰতো যাব পাৰা, কাৰণ গভৰ্ণমেণ্টৰো বহুত তাৰমানে ছ'চিয়েল ৱৰ্কৰ মানে স্কোপ আছে, যিবিলাকত নেকি তোমালোকে প্লেচ হ'ব পাৰিবা। তো এইবিলাকতো তাৰমানে কি হয়তো BSW আজিকালি বহুতে কৰে, নকৰা নহয়, এইটো মানে আহি আছে, লাহে লাহে আহি আছে। তাৰপিছত হ'ল বেচেলাৰ অফ ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট। এতিয়া চোৱা মানুহবোৰ কেনেকুৱা হৈছে, মানে কি আমাকে চাই লোৱা, আমিতো কৰ্পৰেট ৱৰ্ল্ডৰ মানুহ হয়। আমি কি কৰোঁ, এই তোমাৰ মানডে টু ফ্ৰাইডে একদম অফিচ এনেকৈ থাকোঁ। তাৰপিছত যেতিয়া নেকি ছেটাৰডে ছানডে তেনেকুৱাকৈ চান্স পাওঁ, বা ধৰা মানে কেতিয়াবা হলিডে টাইম আহে, তেতিয়া আমি কি কৰোঁ, আমি বাহিৰত গুচি মানে কি কোনো এটা জাগাত মানে গৈ কিনে আমি ফুৰি আহিব বিচাৰোঁ। তো সেইটোৰ কাৰণে তেতিয়া এইবিলাক যে তুমি কি কৰিব পাৰিবা, তুমি যদি ইচ্ছা কৰা যে তোমাৰ এটা ষ্টাৰ্টআপ কৰিম, যেনেকৈ দৰঙত কোন জাগা মানে ভিজিট কৰিব পাৰা, বা ধৰা মানে অসমৰ কোন জাগাত ভিজিট কৰিব পাৰা, তেনেকুৱাকৈ প্লেচবিলাকত তুমি তাৰমানে ধৰা ইহঁতৰ লগত কণ্ট্ৰেক্ট ল'লা, এইবিলাক তোমালোকে এডভাৰটাইজিং কৰিলা যে আমি মানে ইয়াতে মানে কাজিৰঙা দেখাওঁ, মোক তুমি সেইবিলাক কিবা কিবি যদি কৰা, তো সেইবিলাক পঢ়া মানে এইটো লাইনত সিহঁতক মানে সেইটো মেনেজমেণ্ট কেনেকৈ তাৰমানে ধৰা গেষ্টবিলাক আহিব, ইহঁতক কেনেকৈ ক'ত মানে কেনেকৈ মানে তোমাক দেখাব পৰা যাব, কি কৰিব পৰা যাব, তো সেইবিলাকো সোমাব পাৰিবা, নিজৰ ষ্টাৰ্টআপ ষ্টাৰ্ট কৰিব পাৰিবা। মানে বহুত কোম্পানী আছে। আৰু তো আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো তাৰমানে ক'ব গ'লে মানে গল্ডেন, মানে ক'ব গ'লে মানে ইমান চাব লগা বস্তু আছে, যিহেতু বাহিৰৰ মানুহবিলাকে এতিয়াহে গম পায় যে ইমান বস্তু আছে আৰু কিমান আহি আছে। চোৱা আমাৰ কেতিয়াবা যেতিয়া নেকি মানে ছিজন আহে, সেইটো টাইমত চাবা আমাৰ মানুহতকৈ বাহিৰৰ মানুহে বেছি হৈ থাকে সেইবিলাক জাগাবোৰত, হয়নে নাই? সেই তেনেকুৱা কথা। সেইবিলাক কোৰ্চত তাৰমানে তোমালোকে ইণ্টাৰেষ্টেড হ'লে যাব পাৰিবা। আৰু আছে তোমাৰ বেচেলাৰ অফ হোটেল মেনেজমেণ্ট। এইটোৰ বিষয়েতো শুনিছাই, বহুতে হয়তো মানে চাইছা যে কি বুলি কয় মানে হোটেলত কাম কৰিছে বা হোটেলত, কিন্তু ইহঁতৰ চেলাৰী বিকাশ কিন্তু বহুত থাকে দেই। হয়তো ভাবিব পাৰা যে ইহঁতে ৱেটাৰ কৰি আছে, ৱেটাৰ নহয়, ইহঁতৰ প্ৰফেচনেল হয় এইবিলাক। তো ইহঁতৰ চেলাৰী বহুত হাই থাকে, ইহঁতৰ মানে ষ্টাৰ্টিং তোমাৰ 60-70,000 ইহঁতৰ ষ্টাৰ্টিং থাকে। তুমি তেনেকুৱা যদি হোটেলত যাব পাৰা, তো এইবিলাকত কি কৰিব পাৰা, যেতিয়া নেকি তুমি প্ৰমোশ্যন পাবা, লাহে লাহে ওপৰত যাবা, তেতিয়া যদি মেনেজাৰ লেভেলত পাবা, তেনেকুৱা লেভেলত পাবা, তেতিয়াতো তোমাৰ মানে কি এতিয়া চোৱা 5 ষ্টাৰ হোটেল এটাত যদি যোৱা, তুমি যদি খাব যোৱা, তাতে মিনিমাম তোমাৰ 3,000-4,000 টকা এটা প্লেট থাকিব। চোৱা কিমান এক্সপেঞ্চিভ হয়। আৰু তাতে যাবৰ কাৰণে তাতে খোৱাৰ ষ্টাইলে বেলেগ। আমি যি মানুহ গৈ কিনে হয়তো টকা দি কিনে খাম, কিন্তু মানুহে আমাৰ পিনে চাই থাকিব, এই কি খাই আছে, কেনেকৈ খাই আছে, তেনেকুৱা টাইপৰ কথা।
তো এই সেইবিলাকত যেতিয়া সিহঁতৰ লগত ডিল কৰিবা, সিহঁতৰ লগত কথা পাতি তোমাৰ পাৰ্চনেলিটি ডেভেলপ হ'ব, তোমাৰ পাৰ্চনেলিটি তোমাৰ এটা মানে কি ৰেচপেক্ট বেলেগ ধৰণৰ এটা থাকিব। হয়তো তোমাৰ মানে কি তাতে মেনেজমেণ্ট হয়, তুমি মানে কি সিহঁতক হয়তো কৰিলে চাৰ কৰিব লাগিব, কিন্তু তাতে ধৰা তাৰ মানে কি স্কোপ আছে, বহুত আছে। তুমি এটা তাজ ভিভান্তাত চাই লোৱা, তাৰপিছত তোমাৰ ৰেডিচন ব্লু এইবিলাকত যিহেতু জব কৰে, ইহঁতৰ বহুত হাই ফেচিলিটিজ, হাই স্কোপ ইহঁতৰ থাকে। তাৰপিছত যদি মানে বাহিৰত যোৱাৰ যদি তেনেকুৱা তোমাৰ মন থাকে যে ডুবাই চুবাই যাম, সিহঁততো তাতেতো হোটেলবিলাকতো চালে মানে কিমান দামী দামী, কিমান ডাঙৰ ডাঙৰ হোটেল, তো সেইবিলাকত তোমালোকে তাৰমানে এইবিলাকৰ থ্ৰুত মানে যাব পাৰিবা। আৰু হ'ল বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, BCA, এইটো লাইনতো তোমালোকে যাব পাৰিবা। এইটো হ'ল অকণমান মানে টেকনিকেল লাইনটো আহি যায়। টেকনিকেল মানে ইয়াতে তোমালোকক কোডিং চডিং সেইবিলাক শিকাব। তোমালোকে যদি ইণ্টাৰেষ্টেড হয়, হয়তো তুমি আৰ্টছ লৈছা, আৰ্টছ লৈ কিনে তোমাৰ হয়তো পিছত মানে ইণ্টাৰেষ্টেড, তুমি যে কি বুলি নাই মই BCA কৰিম, মই মানে কি অকণমান কম্পিউটাৰৰ বিষয়ে মই জানিম, কম্পিউটাৰৰ মানে কম্পিউটাৰৰ লগত খেলিম, তাৰমানে মই ছফ্টৱেৰ ডেভেলপমেণ্ট কৰিম, মই ছফ্টৱেৰ ডেভেলপমেণ্টত মই জব ল'ম। কাৰণ এতিয়া বৰ্তমান কম্পিউটাৰ চায়েন্সৰ যিটো তাৰমানে তোমাৰ যেনেকৈ ডেভেলপ হৈ আছে, যেনেকৈ গ্ৰ'থ হৈ আছে, বহুত বেছি হৈ আছে। এতিয়া চোৱা, আমি যিকোনো বস্তু, এতিয়া তুমি চোৱা মোবাইল যে ইউজ কৰি আছা, মোবাইল সেইবিলাকৰ যে ডেভেলপমেণ্ট যিমান যি আছে চবতো এইবিলাক ছফ্টৱেৰ হয়, চব কম্পিউটাৰ হয়। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোৱা, ক্লাউড কোৱা, মেচিন লাৰ্ণিং, এইবিলাক মানে কি বহুত মানে ইনক্ৰিজ হৈ আছে, আৰু ইহঁতৰ পেকেজো বহুত হাই থাকে। হয়তো আমালোকৰ অসমত এইবিলাকৰ মানে অপৰচুনিটিছ অকণমান কম আছে, কিন্তু বাহিৰত যদি তোমালোকে মানে যাবৰ ইচ্ছা আছে, যদি টেকনিকেল লাইনত যদি কোনোবাই ভাবিছা যে মই টেকনিকেল লাইনত যাম, তো সিহঁতে এটলিষ্ট ভাবিব লাগিব যে মই 3-4 বছৰ মই আৰু মানে অসমত ঘূৰি নাহোঁ, তেনেকুৱা মাইণ্ডছেটেৰে যাব লাগিব, যিটো মানে তোমালোকৰ খোলা খাল তাৰমানে। তো এইবিলাক লাইনতো তোমালোকে টেকনিকেল লাইনতো যাব পাৰিবা। এনেকুৱা নহয় যে আৰ্টছৰ পৰা অনলি মানে টিচাৰে হ'ব পাৰিব, বহুত আছে, চব লাইনত যাব পাৰা। আৰু আছে তোমাৰ জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী, সেইটো হ'ল GNM নাৰ্ছিং, যিটো সেইটো গম পোৱা নাই? আৰ্টছৰ পৰা যাব পাৰি, যে নাৰ্ছিং কৰিব পাৰি। তো এইটোতো যাব পাৰিবা, এইটোতো বহুত স্কোপ। আগতে কি হৈছিল, আগতে নাৰ্ছ বুলি কোৱাৰ লগে লগে কেনেকুৱা হৈছিল, এই নাই মানে অকণ ঘৃণা টাইপ লাগিছিল। এতিয়া চোৱা, মানে প্ৰাইম মিনিষ্টাৰে ফ্লি পঠাই দিয়ে, তোমাৰ এই ক'ভিডৰ টাইমত চাইছা, মানে তোমাৰ এৰোপ্লেনেৰে ইহঁতক মানে ফুলেৰে কৰে, সেইবিলাক হালাকি এইবিলাক পলিটিকেল ইহঁতৰ থাকে, বাট যিয়ে নহওক ৰেচপেক্টটো দি আছে ন। এতিয়া ইহঁতৰ ৰেচপেক্টটো বাঢ়িছে নে নাই? এতিয়া ইহঁতৰ স্কোপো বহুত। এতিয়া তুমি যদি খাৰপেটীয়া ইয়াত যোৱা, CHCত যোৱা, তাতে চাবা তোমাৰ মানে BSc নাৰ্ছিং এজনীয়ে থাকে, আৰু বাকী যিমান থাকে চব GNM থাকে, চব GNM হয় ইহঁত। তো গভৰ্ণমেণ্টতো এইবিলাকৰ অপৰচুনিটি বহুত বেছি, আৰু গভৰ্ণমেণ্টৰ চেলেৰিও বহুত বেছি থাকে। তোমাৰ এৰাউণ্ড 25-30 পৰা ষ্টাৰ্টিং হয়, 3 ইয়াৰ্ছৰ কোৰ্চ। চ' এইবিলাকত তোমালোকৰ বহুত স্কোপ আছে, এইবিলাকত যাব পাৰা যদি মানে মন কৰা। অকণমান হাৰ্ড হয়, আৰ্টছৰ পৰা গ'লে অকণমান হাৰ্ড হয়, কাৰণ সেইবিলাক মেডিকেল লাইনৰ বস্তু হয় ন তোমালোকৰ কাৰণে। কিন্তু হ'লে কি হ'ব, তোমালোকে যদি চেষ্টা কৰিলে কিয় নোৱাৰিবা? পাৰিবা নে নাই? পাৰিবা ন? পাৰিবা। আৰু আছে তোমাৰ ইণ্টিগ্ৰেটেড ল' কৰ্চেছ। তোমাৰ এইবিলাক ল' কি হয়, এটা আছে BBA প্লাছ LLB, এইটো ইণ্টিগ্ৰেটেড কৰ্চ হ'ল। সেইটোতো গম পোৱা যে BBA LLB মই কি বুলি কয়, তোমাৰ BA LLB মই কৰিম। BA LLB কৰি কিনে আমাৰ লগৰ মানুহবিলাকে কি কৰে, জেনেৰেল BA LLB কৰে, যিটোৰ কাৰণে আজি তুমি যিফালে চাবা উকিল, আজিকালি চাব গ'লে ঘৰে ঘৰে উকিল আছে, কিন্তু মানে মেক্সিমাম উকিলৰ কাম কি, অনলি এফিডেভিটে বনায় আৰু বেলেগ একো নকৰে। কিন্তু সেইখিনিলৈকে নহয় সিহঁতৰ স্কোপ চালে তুমি কি ক'বা, মানে বহুত আছে সিহঁতৰ স্কোপ। কথা হ'ল সিহঁতে সেইবিলাকৰ স্পেচিয়েলাইজেশ্যন ল'ব লাগিব, সিহঁতক মানে কষ্ট কৰিব লাগিব। তুমি কি বুলি কয়, তুমি যদি BBA LLB কৰা, তোমালোকৰ কাৰণে এইটো অপশ্যন আছে, আৰ্টছৰ পৰা BBA LLBও কৰিব পাৰে। BBA LLB যেতিয়া কৰিবা, তুমি কৰ্পৰেট লয়াৰ হ'ব পাৰিবা, তুমি CS হ'ব পাৰিবা, তোমাৰ কোম্পানী ছেক্ৰেটাৰী হ'ব পাৰিবা। কোম্পানী ছেক্ৰেটাৰীয়ে কি কৰে, সিহঁতে কোম্পানীৰ পলিচিজ বনায়। সিহঁতৰ বহুত হাই লেভেলৰ, সিহঁতৰ মানে যিবিলাক তাৰমানে তুমি পলিচি যিবিলাক চোৱা, সেইবিলাক সিহঁতে বনায়, কম্পিউটাৰ ছেক্ৰেটাৰীয়ে বনায়। তো তোমালোকে যদি এবাৰ হয়তো মাইণ্ডত আহিছে যে কি বুলি কয়, সেইবিলাকতো মানে লয়াৰে হয়তো বনায়, হয়তো মাইণ্ডত আহিছে, হয়নে নাই? কিন্তু কেনেকুৱা ধৰণৰ লয়াৰে বনাইছে, সেইটো হ'ল কথা, সেইটো তোমালোকে জানিব লাগিব। আৰু সেইটো হিচাপত তোমালোকে যদি LLB যদি ভাবি আছা, সেইটো ভাবি কিনে তুমি LLB তেনেকুৱাকৈ যাব লাগিব। BBA LLB ল'ব পাৰা, বা BA LLB তুমি স্পেচিয়েলাইজেশ্যন ল'ব লাগিব, ক্ৰিমিনলজি হওক, তোমাৰ মানে কৰ্পৰেট হওক, সেইবিলাক স্পেচিয়েলাইজেশ্যন ল'ব লাগিব। আমাৰ ইয়াতে কি কৰে, জেনেৰেল LLB কৰে, BA LLB কৰে। তো তাতে ইহঁতৰ স্কোপ নাথাকে, ইহঁতে নাপায়, সিহঁতে এই কি বুলি কয়, তোমাৰ মঙলদৈ কোৰ্টতে তেনেকুৱাকৈ থাকিব লাগে, কিন্তু তেনেকুৱা নহয়, সিহঁতৰ বহুত স্কোপ আছে। তোমালোকে এইবিলাকত তোমালোকে যাব পাৰা, BBA LLBত যাব পাৰা। তাৰপিছত তোমালোকৰ কি বুলি কয়, BA LLBত তুমি স্পেচিয়েলাইজেশ্যন লৈ কিনে পঢ়া, তেতিয়াহে তোমালোকৰ মানে ডেভেলপমেণ্ট হ'ব, তেতিয়াহে তোমালোকৰ স্কোপ বাঢ়িব, তোমালোকৰ ৰাস্তা বাঢ়ি যাব।
তো সেইবিলাকত তোমালোকে অকণমান মানে বেলেগকৈ ভাবিবা জেনেৰেলটো মানে কি চব আছে সেইবিলাকতকৈ অকণমান বেলেগকৈ কি কৰিব পাৰি সেইটো বস্তু অকণমান বেলেগকৈ কেনেকৈ কৰিব পাৰি বেলেগ কিবা স্পেচিয়েলাইজেশ্যন ল'ব পাৰি নেকি সেইবিলাকত মাথা মাৰিবা মাৰি কিনে য'ত মানে মানুহ কম আছে সেইবিলাকত যোৱা কৰ্পৰেট লয়াৰত মই তোমাৰ কি বুলি কয় মই পেটিএমত মই হায়াৰিঙতো থাকোঁ তোমাৰ ইহঁতৰ মানে যিবিলাক কি আছে মানে এমপ্লয়ী যিবিলাক আহে ইহঁতৰ ডকুমেণ্টছ ভেৰিফাইও ময়ে কৰোঁ তো এভৰি মানডে আৰু থাৰ্ছডে ইহঁতৰ এমপ্লয়ী জইন হয় মিনিমাম 30টা এমপ্লয়ী জইন ইহঁতে কৰে মানে তাতে জইন কৰে আৰু মেক্সিমামলৈকে 200লৈকেও জইন কৰে এই মানডে আৰু থাৰ্ছডেতে মানে কনফাৰ্ম জইনিংকেইটা এই দুদিনতে আহে তো সিহঁতৰ যেতিয়া মই কোৱালিফিকেশ্যন ইহঁতৰ ডকুমেণ্ট যেতিয়া চাওঁ নহয় ইহঁতৰ মানে ডিগ্ৰী হওক বা ইহঁতে কেনেকৈ ক'ত কেনেকৈ গৈছে চব হিষ্ট্ৰীটো মই গম পাওঁ সেই গম পাই মই যেতিয়া মানে ভিতৰৰ বস্তুবিলাক চালোঁ যে এইবিলাক কেছবিলাক বেলেগ আমাৰ মানুহবিলাকে মানে কি এইয়া ডক্টৰ ইঞ্জিনিয়াৰ বা LLB হ'লে মানে কি BLLB কৰিম জেনেৰেল তেনেকুৱাকৈ ভাবিয়ে কৰে কিন্তু নহয় ইহঁতক তেনেকুৱাকেই কৰে ইহঁতে তোমাৰ মানে কি LLBয়ে কৰিছে LLB কৰি কিনে কিন্তু ইহঁতৰ পেকেজ কিমান তোমাৰ 25 লাখ টকা 30 লাখ টকা তেনেকুৱা কিন্তু আমালোকৰ ইয়াতে 200 টকাৰ এটা এফিডেভিট পুৰা দিন বহি আছে তাতে এটা এফিডেভিট কৰিলে 200 টকাৰ তেনেকুৱা হয় নেকি হ্যাঁ 5 বছৰ তোমালোকে দি আছা দি কিনে তেনেকুৱা লাইফটো নিবিচাৰা না অকণমান কোৱালিটি লাইফ বিচাৰিবা অকণমান ষ্টেণ্ডাৰ্ড লাইফ বিচাৰিবা তো সেইটো কাৰণে আমি অকণমান মানে বেলেগকৈ ভাবা বেলেগ ৰাস্তাত অকণমান যাবলৈ চেষ্টা কৰিব লাগে আৰু এতিয়া নতুনকৈ আহিছে তোমাৰ BA যদি মানে টিচিঙত তোমালোকৰ ইণ্টাৰেষ্টেড হয় যে মানে টিচিং লাইনতে যাম তো তুমি এয়া এতিয়া তাৰমানে তোমাৰ 3 বছৰ BA কৰিলা তাৰপিছত আকৌ 2 বছৰ B.Ed কৰিলা সেইটোতকৈ বেটাৰ তোমালোকে সেই এইটো মানে এইটো কোৰ্চ তোমালোকে চুজ কৰিব পাৰিবা যিটো নেকি 5 ইয়াৰ্ছৰ জেগাত তোমাৰ মানে 4 ইয়াৰ্ছত হৈ যাব তো এইবিলাকতো তোমাৰ মানে কি এইবিলাক চাগে মানে কি এণ্ট্ৰেঞ্চ এইবিলাকতো মানে কি তোমাৰ B.Ed কলেজবিলাকত হয় যিকেইটা ইণ্টিগ্ৰেটেড হয় সিহঁততো মানে কি এণ্ট্ৰেঞ্চ হয় তো সেইবিলাকৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি কিনে সেইবিলাক লাইনত তোমালোকে মানে ইহঁতৰ এণ্ট্ৰেঞ্চ হওক বা ইহঁতৰ মানে ভাইভা হওক যি হওক সেইবিলাকৰ ইহঁতৰ কোন কলেজত আছে সেইবিলাকত গৈ কিনে তোমালোকে মানে কি ইহঁতৰ প্ৰচিডিউৰ কি সেইটো হিচাপত নিজক মানে প্ৰিপেয়াৰ কৰি লোৱা প্ৰিপেয়াৰ কৰি কিনে এইবিলাকত মাথা মাৰা তোমালোকে এইবিলাক নোট কৰিছানে নাই এইকেইটা আচ্ছা আচ্ছা কিন্তু মানে তোমালোকে চবে এটা পেপাৰ এটা পেন লগত লৈ ৰাখিব লাগিছিল যিটো হ'লে তোমালোকে লগ লিখিলা হয় তোমালোকে লগ তোমালোকৰ এটা পইণ্ট চাই কিনে তোমাৰ মনত পৰিলে আচ্ছা মই যে ডিটেইলছ ক'লো ইয়াতে ডিটেইলছটো লিখা নাই এটা পইণ্ট লিখা আছে কিন্তু লিখিলে তোমালোকৰ কি হ'ল হয় তোমালোকৰ বস্তুটো মনত পৰি গ'ল আচ্ছা এইটো কথা কৈছিল সেইকাৰণে লিখিব লাগিছিল যদি কাৰোবাৰ পেন আছে আছে এইবিলাক মানে ইহঁতে লিখিব পাৰা আৰু নহ'লে এটা কাম কৰা ছাৰ এটা মানে আছে মই মানে ইহঁতক তোমালোকৰ যাৰ মোবাইল আছে মোবাইলটো ওলাই কিনে নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা একো প্ৰব্লেম নাই হে দি দিব ন আচ্ছা ঠিক আছে তেনেহ'লে অঁ ঠিক আছে তো অপৰচুনিটিজ অপৰচুনিটিজ ফৰ কমাৰ্চ তো কমাৰ্চতো চাগে ইয়াতে মানুহ নাই তাকো আছে আৰে কোন থিয় হোৱা না বঢ়িয়া তো এতিয়া কমাৰ্চত কি আমি কৰিব পাৰি কমাৰ্চত কিন্তু একদম হাল্লা মাচাই দিব পাৰে গম পোৱা নাই সেইটোৱে এতিয়া তোমালোকে একদম পুৰা ধ্যান দি শুনা কি মানে হাল্লা মাচাব পাৰিবা তোমালোকে এটাতো আছে তোমালোকে বিকমটো সেইটোতো জানাই এইটো হয়নে নাই বিকমত কি স্পেচিয়েলাইজেশ্যন এইবিলাকো জানাই আৰু মানে সেইবিলাকত মানে ইমান নাযাওঁ আৰু হয়নে নাই নেকি নে ক'ব লাগিব নক'লেও হ'ব ন অঁ তো তোমালোকে চোৱা তোমালোকেও BLLB কৰিব পাৰিবা তোমালোকে BBLLB কৰিব পাৰিবা নহ'লে BCom LLB কৰিবা জানা নাই এইটো হা তো তোমালোকে তোমালোকৰ কাৰণে অপৰচুনিটিটো বেছি মানে তোমালোকে মই যে ক'লো যে কৰ্পৰেট লয়াৰ এইবিলাক কিবা কিবি যে ক'লো সেইবিলাক তোমালোকৰ কাৰণেহে বেছি ইম্পৰ্টেণ্ট মানে তোমালোকেহে বেছি মানে এইবিলাক মাথা মাৰিব পাৰিবা কাৰণ তোমালোকৰ অলৰেডি এইটোত নলেজ আছে হয়নে নাই নলেজ আছেনে নাই নে অনলাইন বুলি কিনে এনেই চব হৈ গৈছে আৰু ন হা একো নাই হৈ যাব আহি যাব চব তাৰপিছত BBA কৰিব পাৰিবা BBAৰ বিষয়েতো ক'লোৱে তাৰপিছত হ'ল কোম্পানী ছেক্ৰেটাৰী এইটো কি হয় এইটো কোম্পানী ছেক্ৰেটাৰী এইটো হ'ল তোমাৰ আমাৰ কোম্পানীবিলাকত যিবিলাক মানে পলিচিছ বনোৱা হয় ইহঁতে বনায় কোম্পানী ছেক্ৰেটাৰী এইবিলাকৰ কাৰণে এক্সট্ৰা কোৰ্চ আছে তুমি কৰিব পাৰিবা LLB কৰিব পাৰিবা প্লাছ এক্সট্ৰাকৈ তোমাৰ মানে এইটোৰ বিষয়ে মই পিছত ক'ম মানে নেক্সট এণ্ট্ৰেঞ্চৰ এক্সামবিলাকত সেইবিলাকত ক'ম মই তাৰপিছত আছে চাৰ্টাৰ্ড একাউণ্টেঞ্চি CA কথাটো জানাই হা
তো CA হ'ব হ'লে কি লাগে আছে চাৰ্টিফাইড ফাইনেন্সিয়েল প্লেনাৰ, এইবিলাক ডিপ্ল'মা হয়, মানে এইবিলাক কমাৰ্চৰ কাৰণে ডিপ্ল'মা হয় এইবিলাক, মানে ফাইনেন্স যিবিলাক মানে চাপোজ ধৰা মই এটা বিজনেছ খুলিম, সেই বিজনেছৰ এতিয়া মই প্লেনিং কেনেকৈ কৰিম, সেইবিলাক প্লেনিঙৰ কাৰণে তোমাৰ এইটো কৰিব পাৰা, তোমাৰ CFP বুলি কয়, CFP কৰিব পাৰা। তো বেলেগক তাৰমানে বিজনেছৰ তাৰমানে চাপোজ ধৰা মোৰ তাত 1 লাখ টকাৰ এটা মানে বাজেট আছে, তো সেইটো মই ফাইনেন্সিয়েলি কেনেকৈ প্লেন কৰিম, যিটোত নেকি তোমাৰ মানে মই মানে বিজনেছটো তাৰমানে চাপোজ ধৰা কি 1 টকা যেতিয়া তুমি বিজনেছ ষ্টাৰ্ট কৰিব যাবা 1 টকা হ'লেও তোমাৰ হিচাপ লাগিব, 1 টকাৰো হিচাপ লাগিব, এনেই ৱেষ্ট কৰিব নোৱাৰা। তো সেইবিলাকৰ মানে প্লেনিঙৰ কাৰণে এইবিলাক কোৰ্চ থাকে। আৰু হ'ল কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট, তো এইটো অলমষ্ট ছেমে, মানে তোমালোকৰ এইটো ডিপ্ল'মাই হয়। আচ্ছা, এতিয়া আহোঁ কম্পিটিটিভ এক্সাম। কি কম্পিটিটিভ এক্সাম আমি দিব পাৰোঁ আৰ্টছ কমাৰ্চৰ পৰা চব ফালৰ পৰা। এইটো হ'ল তোমাৰ লাগিব PCM লাগে, এইটো বাদ দিব পাৰোঁ। কমন ল এডমিশ্যন টেষ্ট, সেইটো হ'ল লয়াৰৰ কাৰণে। এইটো তোমাৰ চিট থাকে 2622টা টোটেল চিট থাকে। তো এইটো এক্সামৰ পৰা যেতিয়া তুমি কোৱালিফাই কৰিবা, এইটো কৰাৰ পিছত তোমালোকৰ গভৰ্ণমেণ্ট যিবিলাক ল ইউনিভাৰ্চিটি আছে সেইবিলাকত চান্স পাবা, আৰু সেইবিলাকৰ পৰা যদি এবাৰ যদি তুমি মানে LLB কৰিব পাৰিলা, তেতিয়াহে তুমি মানে ডাঙৰ উকিল হ'ব পাৰিবা। এতিয়াতো তুমি চোৱা সুপ্ৰিম কোৰ্টৰ উকিল হ'ব পাৰিবা, তেতিয়া ডাঙৰ কোম্পানীৰ তুমি মানে লিগেল এডভাইজাৰ হ'ব পাৰিবা, ডাঙৰ মানুহৰ লিগেল এডভাইজাৰ হ'ব পাৰিবা। তো এইটো তোমাৰ যেতিয়া তোমাৰ মানে কি আৰম্ভ হয়, সেইটো টাইমত তোমাৰ এপ্লিকেশ্যন ফিজে অকণমান বেছি হৈ যায়, 4,000 টকা এপ্লিকেশ্যন ফিজে লয়। চ' এইটো তেনেহ'লে কেনেকুৱা হ'ব তোমালোকে ভাবিব পাৰা যে এইটোৰ মানে ডিমাণ্ড কেনেকুৱা হ'ব, হয়নে? আৰু এইটো মানে 12 পাছ কৰিয়ে কৰিব পাৰি। তো এতিয়া যে 12 পাছ কৰিছা তোমালোকে, এতিয়াই তোমালোকে এইটো চাব পাৰা যে এইটো এক্সামৰ কেনেকুৱা, চিলেবাছ কেনেকৈ কি কৰিব পাৰি, কিমান মানে কি তোমাৰ মানে কি প্ৰিভিয়াছ কুৱেশ্যনছ, এইবিলাক চব নেটত পাই যাবা। চবতেতো মোবাইল আছে, চব ওলাই কিনে চব চাবা। তাৰপিছত হ'ল এইকেইটা হ'ল তোমাৰ কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে দ্য ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটেৰিয়েটছ অফ ইণ্ডিয়া। এইটো হ'ল এণ্ট্ৰেঞ্চ, এইটো এণ্ট্ৰেঞ্চ দিব লাগিব। এইটো এণ্ট্ৰেঞ্চ ক্লাছ 12ৰ পিছতে দিব পাৰি, আৰু এইটো এণ্ট্ৰেঞ্চ তুমি পাছ কৰিব লাগিব 3টা ষ্টেজ। ফাৰ্ষ্ট ষ্টেজটো হ'ল ফাউণ্ডেশ্যন প্ৰগ্ৰাম, ছেকেণ্ডটো হ'ল এক্সিকিউটিভ প্ৰগ্ৰাম, তাৰপিছতটো হ'ল প্ৰফেশ্যনেল প্ৰগ্ৰাম, তাৰপিছতহে তুমি গৈ কিনে পাবা CS হ'ব পাৰিবা, কোম্পানী ছেক্ৰেটেৰিয়েটছ হ'ব পাৰিবা। তো ইটছ নট কাপ অফ টি, হয়নে নাই? হাৰ্ডৱৰ্ক কৰিব লাগিব, পঢ়িব লাগিব, তাৰপিছতে পাবা। তো মই আশা কৰোঁ যে আমালোকৰ এইকেইজনৰ মাজত কোনোবা হ'ব পাৰিবনে নাই? মাতে দিয়া নাই আৰু, পাৰিবানে নাই? পাৰিবা। তাৰপিছত হ'ল CAৰ কাৰণে এক্সাম দিব লাগে, সেইটো এণ্ট্ৰেঞ্চৰ নাম হ'ল ইনষ্টিটিউট অফ চাৰ্টাৰ একাউণ্টছ অফ ইণ্ডিয়া। এইটোৰ আণ্ডাৰত তোমাৰ এক্সামটো পাতা হয়। এইটোতো ছেইম তোমাৰ 3টা ষ্টেজত হ'ব। তোমাৰ ফাৰ্ষ্টত ফাউণ্ডেশ্যন, তাৰপিছত ইণ্টাৰমিডিয়েট, তাৰপিছত ফাইনেল ষ্টেজ। এই 3টা কমপ্লিট হোৱাৰ পিছতহে তুমি CA চাৰ্টিফিকেশ্যন পাবা, তেতিয়াহে তুমি এজ এ চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি ক'ব পাৰিবা, তেতিয়াহে তুমি কোম্পানীৰ তোমাৰ কি বুলি কয় ষ্টেটমেণ্ট যিমান যি আছে সেইবিলাক তেতিয়াহে পাবা। তো এইবিলাক এক্সাম ইমান ইজি নহয়। এই যে ফাউণ্ডেশ্যন, ইণ্টাৰমিডিয়েট, ফাইনেল ষ্টেজ যে এইকেইটা হ'ল তোমাৰ মানে কি এই যেনেকৈ আমি মানে কি বুলি কয় JEE মেইনছ দিওঁ, JEE এডভান্স দিওঁ যে, এই তেনেকুৱা বস্তু এইটো। 3টা ষ্টেজ আছে এইবিলাকত। তো এইবিলাকৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব। তোমালোকে হয়তো ভাবিব পাৰা যে নীটটোৱে তাৰমানে আটাইতকৈ ডাঙৰ, তাৰমানে নীট ডাক্তৰ হ'ব, তেনেকুৱা নহয়। তাতকৈও হাৰ্ড এক্সাম হয় এইবিলাক, নীটতকৈও হাৰ্ড হয়। তো তোমালোকে নিজে প্ৰুভ কৰা যে কি বুলি অনলি ছায়েন্সৰ কেইটাই মানে মানুহ নহয়, আমিও মানে হ'ব পাৰিম কিবা এটা, হয়নে নাই? হ'ব পাৰিবানে নাই? তো এতিয়া তোমালোকৰ কিবা ডাউট আছে নেকি? ডাউট থাকিলে সুধিব পাৰা, নহ'লে এটা কাম কৰিব পাৰা, তোমালোকে মানে যিকোনো তাৰমানে কিবা হেল্প লাগে, কিবা লাগে, মোক কণ্টেক্ট কৰিব পাৰা। এইটো মোৰ নাম্বাৰ হয় আৰু এইটো মোৰ ইমেইল ID হয়। থেংক ইউ। আচ্ছা, এতিয়া যদি এজন DC আহে ইয়াতে, চবেই ক'বানে নাই DC কোন চাই আহোঁ অলপ। আমাৰ দৰঙৰ DC বাইদেউ 2-এজনে হয়তো দেখা পাইছা, দেখাতো পোৱা নাই, ইচ্ছা যায়নে নাই? আৰু সেই ডিচিজন যদি তুমি নিজে হ'ব পাৰা, তাতকৈ গৌৰৱৰ কথা আৰু ভাল কথা কিবা থাকিবনে? থাকিবনে নাই? মানে তাতকৈ আৰু বেছি আৰু ভাল লগা কথা কিবা থাকিব পাৰেনে পৃথিৱীত? সেইটোৱে কথা। মই 2-3জনক থিয় কৰাম জাষ্ট।
কাক কাক কৰাম কোৱাচোন যোনে যোনে বেছি ভয় কৰিছে মই থিয় কৰাম আৰু যদি মই কৈ দিওঁ এই থিয় কৰা কেইজনে এদিন দৰঙৰ ডিচি হ'ব শোণিতপুৰৰ ডিচি হ'ব তেতিয়া কি কৰিবা নিজে নিজে থিয় হ'বা নেকি সাহস কিয় কৰা নাই তোমালোকে চ্যালেঞ্জ কিয় কৰা নাই হা আচ্ছা ঠিক আছে তুমি থিয় হোৱাচোন খুব ভালকে শুনিলা তোমাৰ নাম অংকিতা বসাক ঘৰ দলগাঁও কোন শ্ৰেণীত পঢ়ি আছা এইখন বিদ্যালয় ষ্ট্ৰীম তুমি কি হ'ব বিচৰা ভৱিষ্যতে কেনেকুৱা ধৰণৰ টিচাৰ হ'ব বিচৰা এই LP স্কুল ME স্কুল হাই স্কুল কলেজ ইউনিভাৰ্চিটি ল কলেজ আৰু কত কিবা টিচাৰ আছে না নাই আৰ্মি যে বনায় আৰ্মি সকলক যে ট্ৰেইনিং দিয়ে তাৰো টিচাৰ আছে না নাই পাইলট যিসকল যে হয় তেওঁলোকক বনোৱা টিচাৰো আছে না নাই পৃথিৱীত কোনো এটা প্ৰফেশ্যন নাই যিটো প্ৰফেশ্যন টিচাৰ নোহোৱাকৈ শিকিব পাৰিব নেকি কাঠমিস্ত্ৰী হ'লেও পুৰণা কাঠমিস্ত্ৰী তাত ট্ৰেইনিং ল'ব লাগিব নে নাই হয় না এজন মেছন হ'ব লাগিলেও এজন পুৰণা মেছনৰ তাত ট্ৰেইনিং ল'ব লাগিব তো কেনেকুৱা ধৰণৰ টিচাৰ হ'ব বিচৰা ইউনিভাৰ্চিটিৰ টিচাৰ নহয় প্ৰফেচৰ তাইৰ কাৰণে এটা হাত চাপৰি দিয়াচোন অংকিতা বসাক want to be a professor of a university reputed university এই যে স্পিৰিটটো তাইৰ যি উদ্যম তাই সাহসেৰে ক'ব পাৰিছে মই এইটো হ'ব বিচাৰো সেই বস্তুটো লাগিব তুমি জীৱনত আগুৱাই যাবলৈ হ'লে কোনো এটা বস্তু পাবলৈ হ'লে পৰিশ্ৰম কৰিব লাগিব নে নাই আৰু তোমাৰ লক্ষ্য থাকিব লাগিব নে নাই এতিয়া নানাৰ ঘৰ হ'ল এই বেছিমাৰীৰ ফালে তুমি ইয়াৰ পৰা ৰাস্তা লৈ এইফালে ৰাস্তা ললা বাইকটো লৈ স্কুটিটো লৈ মামাই দিয়া স্কুটি লৈ হয় না নানাৰ ঘৰ বেছিমাৰীৰ ফালে ৰাস্তা ললা এইফালে কোনফালে যাবা এইফালে গ'লে তোমাৰ এই নানাৰ ঘৰ পাবা নেকি এতিয়া তাই কি হ'ব বিচাৰিছে ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হ'ব লাগিলে এতিয়া সেই ৰাস্তাটো চিনি পাব লাগিব নানাৰ ঘৰত যোৱা ৰাস্তাটো তাৰ সেই ৰাস্তাৰে লাহে 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 আগুৱাই যাব লাগিব আৰু সেই ৰাস্তা সহজ হ'ব জানো কি আছে বাটত কি আছে কিছুমান স্পীড ব্ৰেকাৰ আছে নে নাই কিছুমান কি আছে বাধাবিলাক কি কৰিব লাগিব পাৰ কৰিব লাগিব এই যে সবৰে এটা লক্ষ্য এতিয়া তাই হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছে ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হ'ব বিচাৰিছে ইয়াত তাই বুলি নহয় আৰু বহুত কেইজন আছে ইয়াৰ মাজত লক্ষ্য আছে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হ'ম তাৰ কাৰণে যিটো ৰাস্তা সেই ৰাস্তাটো তোমালোকে চিনি পাব লাগিব যে মই খুব ভালকৈ পঢ়িব লাগিব মই যিকোনো এটা বিষয়ত মেজৰ ল'ব লাগিব এতিয়া প্ৰফেচৰ হ'ব বিচাৰিলে কিমান বিষয় আছে ইংলিছ আছামিজ হিষ্ট্ৰী ইকনমিক্স মেথামেটিক্স ফিজিক্স কেমেষ্ট্ৰি বুটানী জুলজি ফাইন আৰ্টছ মিউজিক তাৰপিছত এনেকুৱাকৈ কিমান যে ছাবজেক্ট লিংগুইষ্টিক উইমেন ষ্টাডিজ ছ'চিয়লজি ক্ৰিমিনলজি কিমান ছাবজেক্ট আছে তো এতিয়া তাই নিজে এটা ছাবজেক্ট নিৰ্ধাৰণ কৰি ল'ব লাগিব মই অমুকটো ছাবজেক্টৰ প্ৰফেচৰ হ'ম তাৰপিছত তাইৰ কাম হ'ব সেই ছাবজেক্টৰ বিষয়ে এতিয়াৰ পৰা খুঁটি নাটি খুব ভালকৈ ষ্টাডি কৰি যোৱা BA এডমিশ্যন ল'ব BA 4 বছৰীয়া বা 3 বছৰীয়া যি কোৰ্চ নহয় কিয় তাই পঢ়ি যাব প্ৰতিটো ৰাইটাৰৰ কিতাপ প্ৰতিটো বিষয় প্ৰতিটো থিয়ৰী কিছুমান উপপাদ্য পাব থিয়ৰী পাব সেইবোৰ খুব স্মুথভাৱে খুব সূক্ষ্মভাৱে অধ্যয়ন কৰি মনত ৰাখিব তাৰপিছত BA পাছ কৰাৰ পিছত কোনোবা এটা ইউনিভাৰ্চিটিত যায় তাই নিজে এডমিশ্যন ল'ব লাগিব ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব লাগিব নে নাই ইউনিভাৰ্চিটিত লোৱাৰ পিছত সেই নিৰ্দিষ্ট বিষয়ত স্নাতকোত্তৰ নাইবা মাষ্টাৰ ডিগ্ৰী কৰিব মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতেই তাই প্ৰফেচৰ হোৱাৰ কাৰণে যে আৰু এক্সাম আছে যেনেকৈ টেট যেনেকৈ পুলিচৰ কাৰণে পেট
হয় না PET বুজি পাইছা হা এতিয়া মাষ্টৰৰ কাৰণে টেট হ'ব লাগে আকৌ ইফালে আকৌ কিবা কিবি বহুত এক্সাম আছে JEE যেনেকুৱা আছিলে আগতেতো CAT তেনেকুৱা এক্সামো আছিলে হা তো এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম আছে যি মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লোৱাৰ লগে লগে সেই ইউনিভাৰ্চিটি প্ৰফেচৰ হ'বলৈ অল ইণ্ডিয়া লেভেল নেট এক্সাম হয় সেই টেষ্ট কোৱালিফাই কৰিব লাগিব ভাল মাৰ্কছ পাব লাগিব যদি কম বয়সতে সেই নেট এক্সাম কোৱালিফাই কৰে বিলো 28 ইয়াৰ্ছ তাইক JRF দিব জুনিয়ৰ ৰিচাৰ্চ ফেলো কোনোবাই এটা ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকোঁতেই নেট কোৱালিফাই কৰিব আমাৰ খাৰুপেটীয়াৰ ছোৱালী আমাৰ গৌৰৱ আলিগড়ত পঢ়িছিল BA JNUত MA ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি থাকোঁতে তাই নেট এক্সাম দি নেট কোৱালিফাই কৰিলে এতিয়া যিকোনো ইউনিভাৰ্চিটিতে ভেকেঞ্চি ওলালে সেই ছাবজেক্টত তাই এপ্লাই কৰিব পাৰিব যদিও তাই চাকৰি নাপায় আৰু কিবা কিবি ক্ৰাইটেৰিয়া আছে কিন্তু তাই এপ্লাই কৰিব পাৰিব এই যে পঢ়ি থাকোঁতে যে সেই লাইনবিলাক জানিব লাগিব তুমি নেট এক্সাম পাছ কৰিলা ইফালে সেই পঢ়া কিন্তু একেইখিনি পঢ়া সেই বিষয় যিকোনো এটা বিষয় ল'লা তোমাৰ ইণ্টাৰেষ্টেড বিষয়টো কি ইংলিছ তো ইংলিছৰ আকৌ দুটা ভাগ আছে আমাৰ ইংলিছৰ ছাৰ আছেই লেংগুইষ্টিক আৰু লিটাৰেচাৰ হয়নে ছাৰ দুটা ভাগ আছে যিকোনো এটা ভাগ ল'ব লাগিব স্পেচিয়েলাইজেশ্যন নে সেইখিনিলৈকে ভাবিছানে আচ্ছা পিছলৈ পাবা যিকোনো এটা ভাগত নেট কমপ্লিট কৰিব লাগিব নেট কমপ্লিট কৰাৰ পিছতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে তাই PhD নাইবা ৰিচাৰ্চ নাইবা গৱেষণা কৰিব পাৰিব যেতিয়া গৱেষণা কৰা হৈ গ'ল বিভিন্ন বিষয়ত তাই লিখিব পৰা হ'ব কিতাপ লিখিব পৰা হ'ব আৰু সেই গোটেইখিনি মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে নেটলৈকে গৱেষণালৈকে PhD লৈকে গোটেইখিনি সামৰি যেতিয়া এপ্লাই কৰিব কোনোবা কলেজ কোনোবা ইউনিভাৰ্চিটি কোনোবা ভাল ইনষ্টিটিউট IIM হওক নাইবা মাত্ৰ ইউনিভাৰ্চিটি বুলি নহয় তেনেকুৱা লেভেলৰ বহুত ইনষ্টিটিউট আছে যিখিনিক আমি ইউনিভাৰ্চিটি বুলি জানো যেনেকৈ গুৱাহাটী তেজপুৰ আসাম ইউনিভাৰ্চিটি শিলচৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ভট্টদেৱ ইউনিভাৰ্চিটি এনেকুৱা বহুত ইউনিভাৰ্চিটি হৈছে ৰবীন্দ্ৰ নাথ ইউনিভাৰ্চিটি শংকৰদেৱ ইউনিভাৰ্চিটি তাৰপিছত ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি অসমতে চৰকাৰী ইউনিভাৰ্চিটি বহুত হৈছে তেনেকুৱা লেভেলৰ আৰু ইনষ্টিটিউট আছে যেনেকৈ IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট তাতো ইংলিছৰ মানুহ লাগে যেনেকৈ আছে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীত আছে IIT কেতিয়াবা যদি সময় পোৱা মা দেউতাক ক'বা যে চিৰিয়াখানা চালোঁ বাকি সব চালোঁ চিনেমা চালোঁ থিয়েটাৰ চালোঁ বলাচোন IIT এবাৰ চাই আহোঁ ভিতৰত গ'লে চাবা পৃথিৱীৰ মাজত এখন স্বৰ্গ বনাই থৈ দিছে আমিনগাঁৱত গুৱাহাটী যি IIT আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তাতো ইংলিছৰ প্ৰফেচৰ লাগে সেই প্ৰফেচৰখিনি আজি নেহু কেম্ব্ৰিজ অক্সফোৰ্ড হাৰ্ভাৰ্ড এনেকুৱা ইউনিভাৰ্চিটিৰ মানে মই প্ৰফেচৰ হ'ম মাত্ৰ অসমৰ নহয় বিদেশতো যাম বাহিৰৰ হ'ম আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আছিল নাম শুনা পাইছা তোমালোকে তেখেত কোন ইউনিভাৰ্চিটিত পঢ়া তেখেত ইকনমিক্স অৰ্থনৈতিক ছাত্ৰ আছিল তেখেত বাহিৰৰ পৰা দিল্লী এই কেম্ব্ৰিজ অক্সফোৰ্ডৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ ষ্টাডি কৰা তেখেত এই যে লক্ষ্য এটা বান্ধি লৈছে তাইক ধন্যবাদ জনাইছোঁ সাহসেৰে ক'ব পাৰিছে আৰু আজিৰ পৰা তাইৰ মন আৰু বান্ধি গ'ল যে মই হ'বই লাগিব হয়নে নাই হ'ব লাগিবনে নাই পাৰিবানে নাই পঢ়িব লাগিব এতিয়াৰ পৰা তুমি 3-4খনকৈ গ্ৰামাৰ বুক ল'ব লাগিব ইংলিছৰ কিতাপবিলাক খুব স্মুথলি পঢ়িব লাগিব এটা এটা শব্দৰ বিভিন্ন ৰূপ অৰ্থ মানে খুব ভালকৈ পঢ়িব লাগিব তো মই ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ এই দাইছৰ পৰা যে আমাৰ এই ছোৱালীজনীক আশীৰ্বাদ কৰক যাতে ভৱিষ্যতে এজন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হিচাপে পাওঁ তাতকৈ ওপৰৰ ইনষ্টিটিউটৰ প্ৰফেচৰ হিচাপে পাওঁ কি হ'ব বিচাৰা তুমি জীৱনত
পেৰা কামাণ্ডো দেশৰ সেৱা কাৰ কাৰ ইচ্ছা আছে আগবঢ়াবলৈ কোন শ্ৰেণীত পঢ়িছা ছেকেণ্ড ইয়াৰ কোন ষ্ট্ৰীম আৰ্টছত আৰ্মি হ'ব লাগিলে কি কি কৰিব লাগিব ৰানিং কৰিব লাগিব তাৰপিছত তুমি বিপদত পৰিছা ন নাই কিয় সুধিছো জানা এই যে আমি যে সেইখিনি কথা নাজানো কেনেকৈ যাব লাগিব আগুৱাই মেথছৰো লাগিব তাৰ লগতে জেনেৰেল এৱাৰনেছ মই এটা কথা তোমালোকক কওঁ তোমালোকৰ ক্লাছ 9ৰ পৰা 12লৈকে আৰ্টছত পঢ়িছা যিসকলে আৰু যিসকলে কমাৰ্চত পঢ়িছা 9-10ৰ যিখিনি কোৰ্চ আছে সেবাৰে হওক বা CBSE হওক সেইখিনি তোমালোকে একেবাৰে চিৰদিনৰ কাৰণে এই ইয়াতে সোমাই ল'ব লাগিব তুমি এক্সাম দিব গ'লে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল এই কুৱেশ্যন আৰ্মিৰ ৰিটাৰ্ণ এক্সামতো সুধিব পাৰে এই নেট এক্সামতো হয়তো যি অলপ পাক লগাই সুধিব পাৰে নাইবা টেট এক্সামতো সুধিব পাৰে এই যে শব্দবিলাক সেইবিলাক তোমাৰ আৰ্মিতো লাগিব টিচাৰৰ কাৰণেও লাগিব প্ৰফেচাৰ হ'লেও লাগিব সেইকাৰণে ক্লাছ 12 আৰু 9ৰ পৰা 12লৈকে যিখিনি কোৰ্চ আছে খুব ভালকে পঢ়িব লাগিব শুভেচ্ছা থাকিল তোমাক এজন আমি যাতে পেৰা কমাণ্ডো হিচাপে পাওঁ প্ৰথমতে তুমি আৰ্মিত সোমাই যোৱা BSFত সোমাই যোৱা নাইবা CRPFত সোমাই যোৱা বেসিক ট্ৰেইনিং কমপ্লিট কৰিবা কৰাৰ পিছত তোমাক প্ৰি কমাণ্ডো ট্ৰেইনিং দিব প্ৰি কমাণ্ডো ট্ৰেইনিঙত যেতিয়া পাছ কৰিবা তোমাক পেৰা কমাণ্ডোৰ কাৰণে লৈ যাব আটাইতকৈ ডাঙৰ কথা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী যদি সেনা বাহিনীৰ যিটো অংশ আছে সেইটো হ'ল পাৰা কমাণ্ডো আৰু তেওঁলোক কিমান আছে কি আছে সিকিউৰিটি কাৰণত ভাৰতবৰ্ষৰ কোনো মিডিয়া কোনো অফিচে গম নাপায় কিমান মানুহ আছে পেৰা কমাণ্ডো আমাৰ দেশ মাতৃৰ কাৰণে শেষ অস্ত্ৰ সেইখিনি মানুহ তো আমি বিচাৰো সানিদুল ইছলাম যাতে এজন আমি পেৰা কমাণ্ডো হিচাপে বিচাৰো পামনে নাই হেৰাই যাব নেকি সানিদুল হেৰাই যাব তোমালোক কি ভাবা হেৰাই যাব নাযায় ঠিক আছে UPSC ইউনিয়ন পাব্লিক সার্ভিস কমিশন UPSC NDA নেশনাল ডিফেন্স একাডেমি NDAৰ আণ্ডাৰত অফিচাৰ ৰিক্ৰুটমেণ্ট হয় তোমালোক ডেকা ল'ৰা তোমালোকৰ বহুতখিনি জ্ঞান আছে বহুত কথা জানা ভাল ষ্টুডেণ্ট খুব ভালকৈ পঢ়ি আছা মই আশা কৰোঁ তোমালোকে UPSCৰ ৱেবছাইটত যাবা www.upsc.com তাতে যাই NDA ৰিক্ৰুটমেণ্ট বুলি এটা অপশ্যন পাবা তাতে যাই চেক কৰিবাচোন 21 বছৰৰ তলত তেওঁলোকে ডাইৰেক্ট অফিচাৰত ভৰ্তি হ'ব পাৰে প্ৰথমতে লিখিত পৰীক্ষা হ'ব তাৰপিছত ফিজিক্যাল হ'ব ইণ্টাৰভিউ হ'ব তাতে চেষ্টা কৰিবা পেৰা কমাণ্ডোৰ অফিচাৰ হ'বলৈও চেষ্টা কৰিবা ঠিক আছে চাবা আজি গৈ চাবা ক'ত চাবা তাতে NDA সেকশনটোত চাবা আৰু www.ssc.com বা IN বা NIC তাতে গৈ তুমি চাবা আৰ্মিত কেনেকৈ ৰিক্ৰুটমেণ্ট হ'ব পাৰি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি বিভিন্ন কথা পাতিলোঁ বিভিন্ন কোৰ্চ সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিলোঁ তোমালোক আমাৰ ভৱিষ্যতৰ সম্পত্তি এইখন সম্পদ আমাৰ দেশৰ একোজন সু নাগৰিক হয় নে নাই তোমালোকৰ পৰা আমি কি বিচাৰো দেশ মাতৃৰ প্ৰতি সেৱা বিচাৰো তোমালোক এজন ভাল নাগৰিক হোৱা তোমালোক এই দলগাঁও অঞ্চলৰ পৰা ওলাই যায় গোটেই ভাৰতবৰ্ষক নেতৃত্ব দিয়া যি আমাক গৌৰৱান্বিত কৰিব আমি সুখ পাম আমি আনন্দ পাম হয় না নাই UPSC নাইবা APSCৰ জৰিয়তে IAS বা ACS এক্সাম দিব লাগিব ইয়াৰ কাৰণে তোমালোকে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগিব প্ৰস্তুতি আৰু মই আশা কৰোঁ তোমালোক আমাৰ এই আজিৰ যিখিনি ল'ৰা ছোৱালী ইয়াত উপস্থিত আছা সকলোৱে একাগ্ৰতাৰে কৰ্মনিষ্ঠাৰে অধ্যয়ন কৰি যাবা যিবিলাক বেদ হেবিট আছে
বেয়া অভ্যাস আছে সেইবিলাকৰ পৰা নিজক দূৰত ৰাখিবা আৰু জীৱনত একোজন ভাল মানুহ এজন IAS অফিচাৰ এজন ACS অফিচাৰ এজন আৰ্মি কৰ্নেল এজন ব্ৰিগেডিয়াৰ বেংক মেনেজাৰ ফাইনেন্সিয়েল অফিচাৰ কোম্পানী মেনেজাৰ হিচাপে যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা প্ৰফেচৰ সেইখিনি আমি আশা ৰাখিলো আমাৰ ট্ৰাষ্টৰ সাংগঠনিক সম্পাদক অভিজ্ঞ শিক্ষক আৰু ইংৰাজীত যথেষ্টখিনি জ্ঞান আছে আমিও কেতিয়াবা ছাৰৰ পৰা শিকো তো ছাৰে তোমালোকক খুব কম সময়ত বহুত ভাল কথা ক'ব তোমালোক মনোযোগ দিবা আৰু ইংৰাজীয়ে নহয় নিজৰ জীৱনক কেনেকে প্ৰফুল্লিত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ দিব গুৰুত্ব সহকাৰে ল'বা মই অনুৰোধ জনাইছো মাজাহাৰ ছাৰক Rector of this reputed institution, present here, Honorable Principal Sir, present here, the President, Zakir Hussain Sir of the Divine Trust. We are present here, our Divine Trust Secretary and resource person, Mafidul Islam, and my dear loving children. I wish you all a happy afternoon. How are you? Fine, isn't it? So, can you get me in English or I have to continue in Assamese? Yes? So, okay, maza homo English to kom, Okhomia to kom, khuni jaba tumalok. So, once one blind man approached a wise man. Listen to me, okay? Backsiders. Listen, be silent. Once one blind man approached a wise man and he asked one question, the wise man, that is there any more unfortunate person than me in this world? The question interested the wise man. He thought over it for a while and answered that yes, there are so many, thousands, millions are there. Then the blind man once again asked, who can be those unfortunate person? Then he said that the people, those have the eyesight but don't have the vision, are more unfortunate than you. The people who have the vision, eyesight but don't have the vision, they're more unfortunate than you. কৈছে এবাৰ এজন অন্ধ ব্যক্তি এজন জ্ঞানী মানুহক মানে সুধিছিলে যে মোতকৈ বাৰু পৃথিৱীত আৰু কোনোবা দুৰ্ভগীয়া ব্যক্তি আছেনে জ্ঞানী মানুহজনে অকমান চিন্তা কৰি আনসাৰ দিছিল yes there are thousands হাজাৰতকৈ অধিক বহুত মিলিয়ন আছে কিয় নাই তেনে আকৌ সেই অন্ধ মানুহজনে ক'লে মোতকৈ দুৰ্ভগীয়া ব্যক্তি আছে কোন হ'ব পাৰে সেইবিলাক মানুহ তাৰ পিছত কৈছে যে সেই সকল ব্যক্তি সেই সকল মানুহ যিসকলৰ চকু আছে কিন্তু কি নাই ড্ৰিম নাই ভিজন নাই হয়নে না চকুৰে দেখা পায় কিন্তু ড্ৰিম নেদেখে বুজি পাইছেনে ড্ৰিমটো কি ভিজনটো কি বুজি পাইছে নাই যেনেকৈ মই ধৰা APJ Abdul Kalamৰ ভাষাত মই কওঁ যে ড্ৰিম ইজ নট that comes during your sleep dream is that doesn't let you to sleep সপোন সেইটো নহয় যিটো তুমি ৰাতি দেখা পোৱা সপোন সেইটো হয় যিটো তোমাক ৰাতি টোপনি যাব নিদিয়ে So every one of you must have a dream. Now we have discussed so many lines, not only just from the art sections, isn't it? Jodi amar student hokole jodi okol art section ate pore bahut line ase ami already gom palo hane noy but I have to select the route, the right track, isn't it? And for this I must have an aim in life. মোৰ জীৱনত এটা লক্ষ্য থকা উচিত লক্ষ্য বাৰু কিয় দৰকাৰ সবে কৈছে লক্ষ্যৰ কথা যে লক্ষ্য বহুত মানে দৰকাৰ ইম্পৰ্টেন্ট হয় লক্ষ্য অবিহনে হয়নে নহয় যেনেকৈ কোনবাজন ছাৰে ক'লে যে নানীৰ ঘৰ বেছি মাৰি মই বাইক লৈ ইফালে গ'লো পাম নেকি নেভাৰ উই কেন নেভাৰ ৰিচ ইট ইজন্ট ইট এই শেষতে চোৱা মই লক্ষ্যটো কিয় স্পেচিয়েল হয় মই তাৰ ওপৰতে গুৰুত্ব দিছোঁ যে লক্ষ্য তোমাৰ বহুত ইম্পৰ্টেন্ট হয় বুজিছে মই দুই তিনিটা এক্সাম্পল দিছোঁ এবাৰ মানে এদিন মানে এজন ব্যক্তি তাৰমানে ৰাস্তাৰ চাৰিআলিত গৈ মানে সুধি আছে পুলিচ মানে ট্ৰেফিকক সুধি আছে যে এই ৰাস্তাটো কোনফালে গৈছে কৈছে এইটো তেজপুৰৰ পিনে গৈছে বোলে এইটো কোন পিনে গৈছে এইটো মঙলদৈৰ পিনে গৈছে বোলে এইটো কোন পিনে গৈছে বোলে এইটো হনুমান ৰোড হয় বোলে এইটো কোন পিনে গৈছে হেৰা তুমি ক'ত যাবা হে বোলে মই বা ক'ত যাওঁ ঠিক নাই যদি লক্ষ্য নাই তেতিয়াহ'লে ৰাস্তা খোলাৰ দৰকাৰ কি হয়নে নহয়
ৰাস্তা সদাৰ দৰকাৰ নাই এবাৰ ফ্লোৰেন্স ৰেছবিক নামৰ এজনী ছোৱালী she had made one world record by swimming across the English Channel. Now she wanted to make another world record by swimming across the Catalina Channel. It is more dangerous than the previous one. ইংলিছ চেনেলটো তেওঁ সাঁতুৰি পাৰ হৈছিল কোন ফ্লোৰেন্স ৰেছবিক আৰু এতিয়া তেওঁ কি কৰিব বিচাৰিছে আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড ছেট কৰিব বিচাৰিছে সেইটো হৈছে কি তেওঁ কেটলিনা চেনেল সাঁতুৰি পাৰ কৰিব হয়নে নহয় কিন্তু এইটো বহুত ডেঞ্জাৰাছ বিকজ ইটছ এ ৱাটাৰ ইজ আইচি কোল্ড এট দ্য ছেম টাইম দেয়াৰ ইজ দ্য ডেঞ্জাৰ্ছ দেয়াৰ ইজ দ্য ফিয়াৰ অফ দ্য শাৰ্কছ মানে শাৰ্কৰ বহুত ভয় আছে বুজি পাইছা তো চ' টেকিং দ্য ৰিস্ক শ্বি ষ্টাৰ্টেড আৰ মিছন তাৰমানে মিছনটো ল'লে কিন্তু কি হ'ল জাষ্ট লক্ষ্যস্থান পোৱাৰ অকণমান আগতে তেওঁ ডেঞ্জাৰ বাটনটো টিপি দিলে দিয়াৰ পিছত মানে কি কৰিলে তেওঁক উঠাই অনা হ'ল আৰু পাৰ পোৱাৰ পিছত তেওঁ সুধিলে চবে ৰিপৰ্টাৰবিলাকে ঘেৰি ধৰিলে why did you just take nation just a half a kilometer left to reach your goal তোমাৰ জাষ্ট হাফ কিলোমিটাৰ বাকী আছিল তুমি লক্ষ্যস্থান পোৱাৰ আগত তুমি কিয় ধৈৰ্য নধৰিলা কৈছে যে I will answer it after a month মই ইয়াৰ উত্তৰ একমাহ পিছত দিম So after a month, once again she took the challenge and started to swim. And this time she easily crossed the channel and she reached the bank of the opposite side. And this time once again the reporter came and surrounded him and asked her the same question. What is the difference you got in the previous time and the difference you got now? That you scared first time and this time you easily means easily you reach it. তুমি অতি সহজতে তুমি এইটো পাই গৈছা তো প্ৰথম আৰু দ্বিতীয়বাৰৰ মাজত পাৰ্থক্য কি তেতিয়া তেওঁ আনচাৰ দিছিল যে প্ৰথমবাৰ মোৰ লক্ষ্যস্থান কি নাছিল ভিজুৱেবল ইট ৱাজ নট ক্লিয়াৰ দ্য ডে ৱাজ ক্লাউডি মিষ্টি দিনটো পৰিষ্কাৰ নাছিল মেঘাচ্ছন্ন আছিল বা কুঁৱলী ভৰা আছিল সেইকাৰণে তেওঁ লক্ষ্যস্থান দেখা পোৱা নাছিল দেট ইজ ৱাই শ্বি গট ফ্ৰাষ্ট্ৰেটেড এণ্ড শ্বি ডিডণ্ট ৰিচ হাৰ গ'ল মানে লক্ষ্যস্থান পোৱা নাছিল কিন্তু দ্বিতীয়বাৰ কি হ'ল যে দ্বিতীয়বাৰ তেওঁ মানে দিনটো চানি আছিল বহুত পৰিষ্কাৰ আছিল হেৰি আছিল ফৰকাল আছিল আৰু অতি সহজতে তেওঁ গৈ কি হ'ল লক্ষ্যস্থান পালে চ' ইয়াৰ পৰা বুজা গ'ল যে লক্ষ্য নাথাকিলে কি নহ'ব কোনো কাম নহ'ব তোমালোকে জানা যে পুৰণি কালত দ্ৰোণাচাৰ্য বুলি এজন গুৰু আছিল নাম শুনিছানে তোমালোক দ্ৰোণাচাৰ্য হি ৱাজ এ টিচাৰ অফ হোৱাট শ্বুটিং হয়নে নহয় তেওঁ পঞ্চপাণ্ডৱক আৰু কৌৰৱৰ হেৰি মানে ভাগ্যসকলক কি কৰিছিলে ধনুবিদ্যা শিকাইছিলে বুজি পাইছা এবাৰ তেওঁ টেষ্ট পাতিছিল কিছুমান ষ্টুডেণ্টে তেওঁ শিষ্যই কি কৰিছিল অভিযোগ কৰিছিল যে হি ইজ গিভিং মোৰ প্ৰেফাৰেঞ্চ টু অৰ্জুনা তেওঁ অৰ্জুনক মানে বেছি গুৰুত্ব দিয়া বুলি তেনেকুৱা অকণমান অভিযোগ উঠিছিল আৰু এদিন তেওঁ মনে মনে কি কৰিছিলে মানে এটা এক্সাম পাতিছিলে এটা টেষ্ট পাতিছিল অল দ্য পিপল অফ দ্য সাৰাউণ্ডিং ৱেৰ কল্ড দেয়াৰ মানে তাত সব সাৰাউণ্ডিঙৰ মানুহ তাত মাতা হৈছিলে সবে আহি থিয় হৈছিলে আৰু এজনকৈ চবকে শিষ্যসকলক চবকে লাইন পাতি থিয় কৰোৱা হৈছিল আৰু এজনকৈ সোধা হৈছিল যে ইউ গেট ৰেডি উইথ ইয়ৰ কাৰ এণ্ড এৰ'জ কি কয় বাও এণ্ড এৰ'জ কৈছে তোমালোকৰ ধনু আৰু কাৰলৈ তোমালোকে ৰেডি হোৱা চবে ধনু আৰু মানে কাৰলৈ মানে ৰেডি হৈছিলে বুজিছা আৰু দ্ৰোণাচাৰ্য গুৰু এফালৰ পৰা সুধিছিলে যে হোৱাট কুড ইউ সি নাও তুমি এতিয়া কি দেখা পাইছা লক্ষ্যস্থান কি দিছিল এটা কাঠৰ চৰাই গছত এটা কাঠৰ চৰাই বহুৱাই থৈ পেলাই পিছত কৈছিল যে তুমি এতিয়া কি দেখা পাইছা চ' দ্য ফাৰ্ষ্ট আনচাৰ দেট আই কুড চি চ' মেনি পিপল গেডাৰ্ড হিয়াৰ ইয়াত বহুত মানুহ গোট খাইছে মই সেইটো দেখা পাইছোঁ আৰু নেক্সট সুধিছে ঠিক তেনেকৈ কৈছে মই গছটো দেখা পাইছোঁ গছৰ পাত দেখা পাইছোঁ মই আপোনাক দেখা পাইছোঁ হয়নে নহয় এনেকৈ বিভিন্নজন আনচাৰ আছে ৱেন ইট ইজ দ্য টাৰ্ণ অফ অৰ্জুনা যেতিয়া অৰ্জুনৰ পাল পৰিল অৰ্জুনে কি আনচাৰ দিছে জানানে তোমালোক I could see nothing except the head of the bird. মই একোৱে দেখা পোৱা নাই মাত্ৰ চৰাইৰ মূৰটোহে দেখা পাইছোঁ I could see nothing except the head of the bird. মই একোৱে দেখা পোৱা নাই মাত্ৰ চৰাইৰ মূৰটোহে দেখা পাইছোঁ তো শ্বৰ্ট বুলি কোৱাৰ লগে লগে তাৰপিছত তেওঁ কাৰটো এৰিছিল গৈ একেবাৰে চৰাইৰ মূৰতে গৈ লাগিছিলে Now question arises যিসকলে কৈছিল যে মই মানুহ দেখা পাইছোঁ গছ দেখা পাইছোঁ গছৰ পাত দেখা পাইছোঁ তেওঁলোকৰ লক্ষ্যটো বাৰু ক্লিয়াৰ আছিলনে নাছিল চ' লক্ষ্য ক্লিয়াৰ নহ'লে কেতিয়াও গৈ লক্ষ্যস্থান পোৱা নাযায় বুজি পাইছা সেইকাৰণে লক্ষ্যটো বহুত মানে ইম্পৰ্টেণ্ট হয় বুজি পাইছেনে লক্ষ্যটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া সেই মানে মানুহজনৰ নিচিনা মই বা কোনপিনে যাওঁ যদি এনেকুৱা হয় মই বা আৰ্টছ পঢ়োঁ নে ছায়েন্স পঢ়োঁ হয়নে নহয় ছায়েন্স পঢ়িলেতো ডক্টৰ হোৱা যায়
যেন একেবাৰে কোৱাৰ লগে লগে হৈ গ'ল, হয়নে নহয়? যেন ক'লে আৰু হৈ গ'ল আৰু কোনো মানে হেৰি নাই, মানে চেলেঞ্জ নাই, কোনো ট্ৰাবলছ নাই, কোনো ফেচ কৰিবলগীয়া হাৰ্ডৱৰ্ক একোৱে নাই। জাষ্ট ক'লোঁ বাছ মই কি পঢ়িম বোলে চায়েন্স পঢ়িম বোলে, কিয় মানে ডক্টৰ হ'ম, বাছ হৈ গ'ল আৰু। বুজি পাইছা? ইটছ নট ছ' মাছ ইজি, ইটছ নট এ বেড অফ ৰ'জেছ। এইটো মানে গোলাপৰ বিচনা নহয়। আৰ্টছে হওক, ছায়েন্স হওক, কমাৰ্চ হওক, তিনিটা ষ্ট্ৰীমত মানে সমানেই ক'ব গ'লে তাৰমানে কি আছে, পচিবিলিটিজ আছে, সমানেই পচিবিলিটিজ আছে। উই আৰ ব্লাইণ্ড এণ্ড উই কুডন্ট সি ইট এণ্ড ইটছ আৱাৰ ফল্ট। আমি অন্ধ হৈছোঁ, আমি দেখা নাপাওঁ, সেইকাৰণে এইটো আমাৰ ফল্ট, হয়নে নহয়? আমি পচিবিলিটিজবিলাক লুকাই আছে, আমি দেখা নাই, ডেটছ আৱাৰ ফল্ট, হয়নে নহয়? এইটো ষ্ট্ৰীমৰ ফল্ট নহয়। মোৰ পাৰ্চেণ্টেজ কম, মই চাকৰি পোৱা নাই, ইট ইজ মাই ফল্ট, হয়নে নহয়? কোনোবা এজন হয়তো ছায়েন্স পঢ়িব, কোনোবা এজন কমাৰ্চ পঢ়িব, পাৰ্চেণ্টেজ কম হ'ব, চাকৰি নাপাব, ইটছ হিজ ফল্ট, নট দ্য ফল্ট অফ দ্য ছায়েন্স। এইটো ছায়েন্সৰ ফল্ট নহয়। চ' এই বস্তুবিলাক চোৱা, মানে লক্ষ্য এটা থকা দৰকাৰ। আৰু এটা মই উদাহৰণ দিছোঁ, মেগনিফাইং গ্লাছ যে আছে, মেগনিফাইং গ্লাছ, সূৰ্যৰ ৰ'দ যদি মেগনিফাইং গ্লাছত যদি পৰে আৰু সেই লাইট, ৰিফ্লেক্টেড লাইট, ইফ ইউ মিনছ ছেট ওৱান মিনছ এ ড্ৰাইড থিং, কোনো এটা শুকান বস্তু যদি তুমি এইটো ছেট কৰা, ইউ ফিক্স ইট ফৰ এ ৱাইল, ইউ উইল সি দেট ইট কেটছ দ্য ফায়াৰ। তো কি দেখা পাবা? তাত জুই লাগিছে। বাট ইফ ইউ মুভ ইট লাইক দিছ, উইল ইট কেটছ ফায়াৰ? জুই লাগিবনে তাত? তুমি এনেকৈ লৰাই থাকিলে, সেই মেগনিফাইং গ্লাছটো এনেকৈ লৰাই থাকিলে তাত জুই লাগিব, জুই ধৰিব? কিয় নধৰে? বিকজ ইটছ মুভিং, হয়নে নহয়? এতিয়া কথা হ'ল তেনেকুৱা যে লক্ষ্য যদি যেতিয়া বস্তুটো ফিক্স কৰা যায় তেতিয়াহে জুই লাগে। তাৰমানে তোমাৰ লক্ষ্য ফিক্স হ'লে তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? তোমাৰ ফল ধৰিব, হয়নে নহয়? তোমাৰ ফল ধৰিব। আৰু যদি লক্ষ্য ফিক্স নহয় তেতিয়াহ'লে এনেকৈ ঘূৰি থাকিব বাছ, হয়নে নহয়? ডলাৰ বগৰী, একোৱে নাই, কোনো ফল নহ'ব। বুজিছা? এই লক্ষ্য ছেট কৰাৰ ক্ষেত্ৰত তোমাক এটা বস্তুই বাধা দিয়ে, ক'ব পাৰিবানে? হোৱাট ইজ ইট? কোৱাচোন বাৰু। তোমাৰ ডক্টৰ হোৱাৰ ইচ্ছা আছে, তোমাৰ ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা আছে, তোমাৰ লয়াৰ হোৱাৰ ইচ্ছা আছে, কাৰোবাৰ DC হোৱাৰ ইচ্ছা আছে, কাৰোবাৰ প্ৰাইম মিনিষ্টাৰ হোৱাৰ ইচ্ছা আছে, isn't it? Just only one thing is, okay, giving you hindrance. Can you tell me what is it? ক'ব পাৰিবানে কি বস্তু তোমাক বাধা দিছে? কি? Exam? No, not exam. Anyway, sit down. মনোবল, কনফিডেন্স, অ'কে। তাৰপিছত তোমাৰ মতে? মনোবল, কনফিডেন্স, তোমাৰ মতে? অটেনশ্যন, মনোযোগ, এইটো বাধা কেনেকৈ হ'ল? এইটো ভালহে, পজিটিভ বস্তুহে। যেনেকৈ লেক অফ কনফিডেন্সটো বাধা হ'ব পাৰে, লেক অফ এটেনশ্যনটো বাধা হ'ব পাৰে। আচ্ছা, কি হ'ব পাৰে কোৱাচোন? Yes, sit down. You? Yeah, I'm asking you, yeah. What could be it? কি হ'ব পাৰে? মনোযোগটো তোমাক এচিভ কৰাত সহায় কৰিব। তোমাৰ এটা লক্ষ্য আছে DC হোৱাৰ, I want to be a DC, isn't it? I must work hard, I must be attentive, I must have the attention. So এইটো মনোযোগে তোমাক হেল্প কৰিব। বাছ বাধা কোনটো? মোবাইল ফোন নেকি? মোবাইল ফোন নেকি? নেকি আৰু অইন কিবা আছে? Yes, Ankita. Ella, inactivity. Yes, good. Next. Yes, you boy. Yeah? Monobol, that's a strength. It's positive quality. তোমাক মানে সেইটো এচিভ কৰা তোমাক সহায় কৰিব, কিন্তু বাধা কোনে দিয়ে তোমাক? তোমাক বাধা কোনে দিয়ে? তোমাৰ শত্ৰু কোন? Ella. Okay. Next. This boy. Yeah. Green color. Ella. অমনোযোগিতা, হয়নে নহয়? এতিয়া চোৱা, এজন ব্যক্তিয়ে কৈছিল যে ইফ ইউ থিংক আই কেন ডু দিছ, ইট ইজ 100% চিয়'ৰ ইউ কেন ডু ইট, এণ্ড ইফ ইউ থিংক কেন আই ডু ইট, ইট ইজ 100% চিয়'ৰ দেট ইউ কেন নেভাৰ ডু ইট। বুজি পাইছানে কথাটো? যদি তুমি ভাবা যে মই কামটো কৰিব পাৰিম, এইটো 100% চিয়'ৰ ইউ কেন ডু ইট, তুমি এইটো কৰিব পাৰিবা। আৰু যদি এবাৰ তুমি ভাবা যে কেন আই ডু ইট, মই নিজকে সোধা কেন আই ডু ইট, মই এইটো কৰিব পাৰিমনে, ইটছ 100% চিয়'ৰ ইউ কেন নেভাৰ ডু ইট, এইটো কেতিয়াও কৰিব নোৱাৰা। তো হোৱাট ইজ ইট? কি হ'ব পাৰে? ডাউট, কনফিউজন, তোমাৰ শত্ৰু,
তুমি কাম কৰি আছা, তোমাৰ পেচেন্সৰ দৰকাৰ আছে, তোমাৰ হাৰ্ড ৱৰ্কৰ দৰকাৰ আছে, এভৰিথিং ইজ দেয়াৰ, বাট ইউ হেভ দ্য ডাউট। তোমাৰ ডাউট আছে, তুমি পাৰিবা? নোৱাৰিবা, কেতিয়াও নোৱাৰিবা। তোমাৰ ডাউট আছে, মানে যেতিয়া কম্পিটিটিভ এক্সাম দিবা এবাৰ বাগৰি গ'লা, নাই ইটছ নট মাই কাপ অফ টি, এইটো মোৰ কাৰণে নহয়, হয়নে নহয়? তেতিয়াহ'লে শেষ, তুমি আৰু বৰবাদ, তুমি নোৱাৰিবা। কিন্তু তুমি চেলেঞ্জ ল'ব লাগিব, তুমি ডাউট গুচাব লাগিব। ন আই মাষ্ট, isn't it? We must be determined. আমি একেবাৰে সংকল্পবদ্ধ হ'ব লাগিব। মই ডাউটৰ ওপৰত এটা এক্সাম্পল দি শেষ কৰিছোঁ। ডাউট কেনেকুৱা ভয়ানক বস্তু। ডাউট, ছাছপেক্ট, তুমি যদি নিজকে ছাছপেক্ট কৰা দেন ভেনিছ। চোৱা, ছাছপেক্টটো এনেকুৱা বস্তু, যদি ছাছপেক্টৰ অপজিট কিন্তু বিশ্বাস, মনত ৰাখিবা দেই। ডাউট বা ছাছপেক্ট কেনেকুৱা বস্তু, যদি ছাছপেক্ট হাজবেণ্ড ৱাইফৰ মাজত যদি এৰাইজ হয়, সংসাৰ থাকিব নে জুই জ্বলিব? জুই জ্বলিব। বুজি পাইছানে? যদি কোনো এজন বন্ধু আন এজন বন্ধুক ভাবে যে ই মোক সঁচাকৈ বাৰু মানে ৰিয়েল কথা কৈছেনে, তেতিয়া কি থাকিব? ফ্ৰেণ্ডশ্বিপ থাকিব? নাথাকে। পৃথিৱীত যিমান বস্তু আছে, যিমান ৰিলেশ্যন আছে, ডেট বেষ্ট আপন বিলিফ ছিষ্টেম, হয়নে নহয়? আৰু কিহে ভাঙে তাক? ডাউট। এই ৰিলেশ্যনবিলাক কোনে ভাঙে? ডাউট, ছাছপেক্ট, এইবিলাকে ভাঙি দিয়ে। চ' এজন আদৰ্শ শিক্ষক আছিল, তেওঁৰ পুতেকক সদায় কয়, বাবা তুমি কিন্তু ষ্টেণ্ড কৰিব পাৰিবা, টপ 10ত আহিব পাৰিবা, ভালকৈ পঢ়া। পুতেকে পঢ়ে আৰু ভাবে যে য়েছ আই থিংক আই কেন, মই কৰিব পাৰোঁ। চ' যেতিয়াই আকৌ হাৰ্ড লাগে, কেতিয়াবা ডিফিকাল্ট ফিল হয়, তেতিয়া কয়, দেউতা এইটো আপোনাৰ কথাহে, আপুনিহে কৈছে যে আই কেন ষ্টেণ্ড ইন দ্য টপ 10। ইটছ নট পচিবল, ইটছ নট চ' ইজি। দেউতাই যিদিনাখন এই কথাখিনি শুনা পালে, লিচন টু মি, অ'কে লিচন, জাষ্ট বি পেচেণ্ট, জাষ্ট ফৰ 2 minutes, অ'কে। দেউতাই যেতিয়া মানে এই কথাখিনি শুনা পালে যে ল'ৰাৰ অন্তৰত ডাউট সোমাইছে, হয়নে না, কনফিউজন হৈ গৈছে, যে সি ভাবিছে যে পাৰোঁ নে নোৱাৰোঁ, সেইদিনাখন কি কৰিলে জানানে? এক বেগ তেওঁক গজাল দিলে আৰু হাতুৰি এডাল দিলে, দি পেলাই ক'লে যে ৱালৰ পিছফালে চাবা এখন তক্তা আছে, সেই তক্তাত গৈ তোমাৰ যেতিয়াই ডাউট হয় তেতিয়াই গৈ মানে গজালটো বিন্ধাবা। চ' ফাৰ্ষ্ট ডে তেওঁ দেখিলে যে ল'ৰাটোৱে মানে প্ৰথম দিনাখন কি কৰিলে, 36 নেইল পিয়াৰ্চড। কেইটা গজাল বিন্ধাইছে? 36 হৈছে। তাৰ পিছদিনাখন আৰু তাৰ পিছদিনাখন আৰু এটা সময়ত গৈ গৈ কি হ'ল, গজাল শেষ হ'ল, হৈছে, গজালবিলাক বিন্ধোৱা শেষ হৈছে। দেউতাক আহি কৈছে যে দেউতা গজাল বিন্ধোৱা শেষ। পিছত হয় নেকি বোলে হয়। এতিয়া তুমি আকৌ নেক্সট যেতিয়া তোমাৰ ডাউট হয়, আকৌ গজালবিলাক এনেকৈ উঠাই আনা। কিন্তু চাবা বি কেয়াৰফুল চ' ডেট দ্য প্লেগ ডাজন্ট গেট ব্ৰকেন, অ'কে, যাতে তক্তাটো ভাঙি নাযায়। চ' লাহে লাহে টংগা দি পেলাই মানে কি কৰিলে, গজালখিনি উঠালে। উঠোৱাৰ পিছত বেগ ভৰ্তি গজালখিনি দেউতাকক দিলে, হাতুৰিডাল দিলে, দেউতা এয়া আপোনাৰ প্ৰপাৰ্টি, আপোনাৰ সম্পত্তি লওক। সেইদিনাখন দেউতাকে পুতেকক হাত ধৰি লৈ যাই পেলাই সেই তক্তাৰ পিছফালে থিয় হৈছে। তাত আৰু এখন তক্তা আছে। কৈছে বাবা তুমি এক কাম কৰাচোন, এইটো হেঁচি দিয়াচোন। বাছ গজাল বিন্ধোৱা তক্তাত যেতিয়া এনেকৈ হেঁচি দিছে, বাছ পৰককৈ ভাঙি গৈছে। আকৌ কৈছে যে ওচৰতে থকা তক্তাখনক কৈছে যে তুমি ইয়াতে হেঁচি দিয়াচোন। তাৰপিছত তাতে হেঁচি দিছে, ভাঙা নাই। কৈছে যে আছে ইয়াত পটককৈ ভাঙি গ'ল, ইয়াতে যে নাভাঙিল কাৰণটো কি? পুতেকে কৈছে দেউতা আপুনি এইখিনি কথা বুজি নাপায়, ইয়াত 1000টা ফুটা হৈছে, এই দুৰ্বল হৈ গৈছে সেইকাৰণে ভাঙিছে, আৰু ইয়াত এটাও ফুটা হোৱা নাই, গতিকে ই নাভাঙে। কৈছে সেই বস্তুটোৱে মই তোমাক বুজাব খুজিছোঁ, তুমি যেতিয়াই ডাউট কৰিছা যে এই টপ 10ত অহাটো মোৰ দ্বাৰা সম্ভৱ নে, তেতিয়াই তোমাৰ বিশ্বাসত এটা ফুটা হৈছে। তেতিয়াহ'লে চিন্তা কৰা আজিলৈকে তুমি কিমানবাৰ ডাউট কৰিছা তোমাৰ নিজৰ ওপৰত, তোমাৰ লাইফটোৰ ওপৰত কিমানবাৰ ডাউট কৰিছা। তেতিয়াহ'লে যিমান ফুটা হৈছে, এই ফুটা মাইণ্ডেৰে, এই ফুটা বিশ্বাসেৰে তুমি বাৰু সঁচাকৈ বাৰু তুমি এচিভ কৰিব পাৰিবানে? চোৱাচোন তুমি কিমান শক্তিশালী, কিমান মজবুত হৈ আছা, নিজকে জুখিছ। পুতেকে সেইদিনাখন কথাখিনি বুজি পালে। তো চ' মই ক'ব খুজিছোঁ যে চোৱা, ডাউট যদি তোমালোকে কৰা, মই ফেশ্বন ডিজাইনাৰ হ'ম, হয়নে নহয়, মই BBL পঢ়িম, CS হ'ম, কোম্পানীৰ ছেক্ৰেটাৰী হ'ম, যদি ডাউট কৰা, কনফিউজন আনা যে ইজ ইট পচিবল, then it will be never possible for you. And if you think that no I can do it, I will do it, then you will do it. তুমি এইটো কৰিব পাৰিবা। যেনেকৈ গান্ধীয়ে এবাৰ চাউথ আফ্ৰিকাত কিয় তেওঁক ট্ৰেইনৰ দবাৰ পৰা পেলাই দিয়া নাছিলে, মনত আছে কথাটো? শুনা পাইছেনে নাই? বস্তুটো পঢ়িব পাইছেনে নাই? চ' তেতিয়া তেওঁ কি কৈছিল জানেনে? গান্ধী উঠিছিল, মাটিৰ পৰা উঠিছিল, ধূলি জোকাৰি পেলাইছিল, কৈছিল
You have thrown me off your compartment. Let me reach my country. I will throw you off my country. কৈছে তুমি মোক তোমাৰ ট্ৰেইনৰ দবাৰ পৰা পেলাই দিছা, মোৰ দেশত ঘূৰি যাব দিয়া, মই তোমালোকক মোৰ দেশৰ পৰা তোমালোকক কি কৰিম, ধাক্কা মাৰি ওলাই দিলোঁ। বুজি পাইছা? আৰু ইমান ডিটাৰমাইন আছিল গান্ধী। তাৰপিছত যেতিয়া তেওঁ দেশলৈ ঘূৰি আহিল 1942 তেওঁ এটা আন্দোলন, এটা মুভমেণ্ট ষ্টাৰ্ট কৰিছিল। জানানে তোমালোক কি? ভাৰত ত্যাগ আন্দোলন নহয়, কি আছিল? ভাৰত ত্যাগ। তাৰমানে কি? ব্ৰিটিছক কৈছিল যে ভাৰত छोड़ो, কুইট ইণ্ডিয়া মুভমেণ্ট। আৰু ব্ৰিটিছবিলাকক বাধ্য কৰাইছিলে, ভাৰত ত্যাগ কৰিবলৈ সিহঁতে বাধ্য হৈছিল। চ' এনেকুৱা ডিটাৰমিনেশ্যন লাগিব। পাৰিবনে নাই? পাৰিবনে নাই? নেকি? শেষ, আৱাজ শেষ। ডিটাৰমিনেশ্যন ইজ ব্ৰকেন। তোমালোকৰ ডিটাৰমিনেশ্যন ভাঙি গৈছে। কিয়? ডিচি কোন কোন হ'বা চাওঁ, কিয় হ'বচোন? কিয় হ'বা চাওঁ, কাৰ হিম্মত আছে, কাৰ কিমান ডিটাৰমিনেশ্যন আছে? য়েছ, নেক্সট। What's your name? Yeah, stand up. What's your name? Farida Yasmin. Good. Next. চাওঁ ৰবা ৰবা, তুমি থিয় হৈ থাকা। কোন হ'বা? কোৱা। কিয় হিম্মত নাই নেকি? কি কোৱা এইবিলাক? কি হ'ল? আৰু নাই? তাৰমানে গ'লটো ছেট কৰাৰ আগতে ডাউটে তোমালোকক গিলি পেলালে। বুজি পাইছা? এইটোৱে নেগেটিভ ফ'ৰ্চ। বুজি পাইছানে? এইটোৱে নেগেটিভ ফ'ৰ্চ তোমালোকৰ, যে ইজ ইট পচিবল? কৈয়ে আছোঁ যে ডাউট নকৰিবা, ডাউট নকৰিবা। ডাউট কৰিলেই শেষ, হয়নে নহয়? ডাউট কৰিয়েই পেলালা, ডাউটে তোমালোকক গিলি পেলালে। ডিচি হোৱাৰ মন যায়নে নাযায় তোমাৰ বাৰু? মন যায়? মন যায়নে নাই? নাযায়? কিয়? বাইদেউ হ'ব মন যায়? টেট বাইদেউ? টেট বাইদেউ হ'বা? আৰে তোমালোকক কিমান পটেনচিয়েল দিছে আল্লাহ সুবহানাহু ওয়া তাআলা, কিমান পটেনচিয়েল দিছে। তুমি অন্ধ কিয় হোৱা? কিয়? তুমি বাৰে বাৰে Allah subhanahu wa ta'ala is waiting patiently for you that you can do it, go ahead, you can do it. And you are always doubting yourself, you are confusing yourself, just can I do it, can I do it? যেতিয়া তুমি বাৰে বাৰে ক'বা যে মই এইটো পাৰিম নে, then what the answer will come from God? The answer will come, okay, you will never do it. তুমি যেতিয়া নিজকে বাৰে বাৰে ক'বা মই এইটো পাৰিম নে, ঈশ্বৰ ভগৱানৰ পৰা আনচাৰ আহিব যে হ'ব তুমি এইটো কৰিব নালাগে, তুমি নোৱাৰিবা। সেইটোৱে আহিব আনচাৰ, সেইটোৱে আহিব আনচাৰ। বুজি পাইছা? এজন উৰ্দু কবি কি কৈছিল জানেনে? দ্য ৱে ইউ থট yesterday, the way you are living today, the way we are thinking today, the way we will be living by tomorrow. তুমি যোৱাকালি যেনেকৈ চিন্তা চৰ্চা কৰিছা, আজি তেনেকুৱা জীৱন যাপন কৰি আছা। আমি আজি যেনেকৈ চিন্তা কৰিম, কাইলৈ তেনেকৈ জীৱন যাপন কৰিম। আজি ডিচি হোৱাৰ মন কাৰোৰে কিয় নাই? কোৱা, কিয় নাই তোমালোক? কি হ'ল? হিম্মত কি হ'ল? কোনে খালে তোমালোকৰ? নে মৰি গ'লা? কোৱা, কি হ'ল? ডিচি হোৱাৰ মন কিয় নাই? কি হোৱাৰ মন আছে? অংকিতা, তুমিতো প্ৰফেচাৰ হ'বা, তোমাৰ মন আছে নাই ডিচি হোৱাৰ? কিয়? সাহস শেষ নহয় তোমাৰ? ইণ্ডিয়ান আৰ্মি, গুড। তোমাৰ ইণ্ডিয়ান আৰ্মি, তোমাৰ ইণ্ডিয়ান আৰ্মি, তোমাৰ কি হয়? প্লেন চাইটছ। আৰু কাৰোৰে নাই ডিচি হোৱাৰ মন? বাপৰে বাপ, কেনেকুৱা আচৰিত কথা। এইটো এটা আচৰিত কথা কিন্তু, ৰিয়েলি। অ'কে, চিট ডাউন, ইউ চিট ডাউন। কিন্তু ঘটনা হ'ল, বাকী যি হ'ল আৰু আজি নতুনকৈ চিন্তা কৰিবা, বুজিছা? তুমি তোমাৰ কাৰণে চিন্তা কৰিলে নহ'ব, বুজি পাইছা? তুমি তোমাৰ কাৰণে জীয়াই থাকিলে নহ'ব। তোমাৰ সমাজখনৰ প্ৰতি তোমাৰ দায়িত্ব আছে, তোমাৰ পৰিয়ালৰ প্ৰতি যেনেকুৱা আছে, সমাজৰ প্ৰতি আছে, তোমাৰ দেশখনৰ প্ৰতি দায়িত্ব আছে। Who will do it?
কাৰাপশ্যন চাৰিওফালে কাৰাপশ্যন ভৰ্তি হৈছে অন্ততঃ তুমি এজন DC হোৱা যে যি কাৰাপশ্যন ফ্ৰী হ'ব হয়নে নহয় এখন ডিষ্ট্ৰিক্টক কাৰাপশ্যনৰ পৰা মুক্ত কৰিব এখন ডিষ্ট্ৰিক্টৰ ব্যক্তিক মানুহবিলাকক কি দিব জাষ্টিচ দিব ন্যায় দিব অন্ততঃ এইখিনি হিম্মতটো আনা কিয় একেবাৰে শেষ হৈ গ'লা হে মই বুজি নাপালোঁ তোমালোকৰ হেৰি কি কৰিবা কোৱা ট্ৰাই কৰিবা নে কোৱা কৰিবা হে আজি ঘৰত যাই নতুনকৈ চিন্তা কৰিবা হে ঘৰত যাই বহি বহি চিন্তা কৰিবা যে মোৰ দ্বাৰা DC হোৱা সম্ভৱ নহয় কিয় মোৰ দ্বাৰা SP হোৱা সম্ভৱ নহয় কিয় মই কি জেনেৰেল আৰ্মিৰ কাৰণে মই জন্ম হৈছোঁ নে কিবা SP বা আৰু ছুপাৰিয়ৰ পেৰা কি ক'লে কামাণ্ডো কি কয় লেফটেনেণ্ট এইবিলাকৰ কাৰণে কি জন্ম হোৱা নাই জেনেৰেল হ'ব নোৱাৰিম কৰ্নেল লেফটেনেণ্ট এইবিলাক হ'ব নোৱাৰিম এইবিলাক চিন্তা কৰিবা নতুনকৈ কৰিবা নাই হে অকল খালি টেট বাইদেউ হ'লে নহ'ব বুজি পাইছা হে বুজি পাইছা নাই বেয়া পালা চাগে নহয় হে বেয়া লগা নাই নহয় অ'কে I wanna wind up my short speech here. Thank you. All the best. ছাৰলৈ ধন্যবাদ জনাইছোঁ তোমালোকক ধন্যবাদ জনাইছোঁ খুব মন দি গুৰুত্ব সহকাৰে কথাখিনি শুনিছা বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে শুনিছা সেইখিনি চিন্তা কৰিবা আমি কিয় কৰিব নোৱাৰোঁ এতিয়া যে তোমালোকক ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়ি থকা অৱস্থাত এইখিনি ক'ব আহিছোঁ কিয় জানা আমি যে একদম সহজ সৰল কথাবিলাক ভাবি থাকোঁ ছাৰে ক'লে যে টেট বাইদেউ অংগনবাদীৰ বাইদেউ আশাকৰ্মী বাইদেউ আৰু কি আছে আৰু কিছুমান আছে নহয় সেইবিলাক নহয় ট্ৰেফিক পুলিচ তাৰমানে শুনা আমি কি বিচাৰোঁ জানা আমাৰ ল'ৰা ছোৱালী সদায় ডাঙৰ মানুহ হ'ব তোমালোকে নিবিচাৰিলেও আমি বিচাৰোঁ আমাৰ দলগাঁও আমাৰ ল'ৰা ছোৱালী আমাৰ গাঁৱৰ খঞ্জন আমাৰ এৰিয়াৰ অংকিতা আমাৰ ওচৰৰ চানিদুল আমাৰ এইফালে ওচৰৰ এই ছাৰৰ ভতিজা ছোৱালী হা আমাৰ এই বিদ্যালয়ৰ আৰ্টছত পঢ়ি থকা পৰিদাই DC হ'ল এই কথা যাতে আজিৰ পৰা অহা 5 বছৰ পিছত আমি ক'ব পাৰোঁ সেইটো হৈছে আমাৰ মূল লক্ষ্য মাত্ৰ তোমালোকৰ কাৰণে অহা হৈছে তোমালোকে যাতে ইয়াৰ পৰা মন এটা বান্ধি লৈ যোৱা কিবা এটা কৰিম ভাল কাম কৰিম মই ছোৱালী মই আৰ্মিৰ লেফটেনেণ্ট হ'ব নোৱাৰোঁ আৰে বেটীসকল শুনা যিমান পাইলট আছে ফাইটাৰ জেট চলোৱা যিমান প্লেনবিলাক আছে তাৰে 70ৰ পৰা 80% ছোৱালী মানুহ তোমালোক নোৱাৰিবা নেকি এইবিলাক কি মংগল গ্ৰহৰ পৰা আহিছে নেকি হা এই ইহঁততকৈ তোমালোকৰ শক্তি বেছি আছে নে নাই সেইটো চিন্তা কৰিবা আমি বিচাৰোঁ হোৱাটো আৰু এই উদ্দেশ্যলৈ অহা হৈছিল মই আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা ইয়াতে এই বিদ্যালয়ৰ কৰ্তৃপক্ষসমূহ বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ জনাইছোঁ যে তোমালোকে ইমান মন দি শুনিলা অন্ততঃ কিবা নহয় কিবা তোমালোকৰ মনত থাকিব আৰু এইখিনি লৈ যাবা ঘৰত যাই ভাবিবা চিন্তা কৰিবা কাৰ্যত পৰিণত কৰিবা এইখিনি আশা ৰাখিলোঁ তোমালোকক আমি লগ পায়ে থাকিম মই কলেজ এই বিদ্যালয় কৰ্তৃপক্ষলৈ একেবাৰে পৰিয়ালৰ সকলো সদস্যলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ আমাক যি ধৰণে আপ্যায়ন কৰিছে সুবিধা কৰি দিছে তাৰ বাবে আমি চিৰ কৃতজ্ঞ তো এইখিনি কৈ মই আমাৰ যি কাৰ্যসূচী আছিল আমি ছাৰৰ পৰা লৈ আমি আৰম্ভ কৰিছিলোঁ মই মাইক্ৰফোন ছাৰলৈ আগবঢ়াইছোঁ ধন্যবাদ জয় হিন্দ বন্দে
আৰ্মি হ'ব বিচৰা নহয় হাত উঠাই দি ক'বাচোন বন্দে জোশ থাকিব লাগিব দেহ মাতৃৰ প্ৰতি সেৱা আটাইতকৈ উত্তম কাম মই ভাল পাইছোঁ দলগাঁৱৰ পৰা এইবাৰ কমচে কম 5জন পুলিচ কেইবাজন আৰ্মি তোমালোকক মই মানে মোৰ ভাল লাগিছে আৰ্মিৰ কাৰণে কেইজনমান ল'ৰাক মই পঢ়াইছিলোঁ এই গৰাপুৰী বুলি ঠাই যে আছে আগতে নেকি গৰাঘাট নেকি তাৰ ল'ৰা 2জন আৰ্মিত পাইছে 2 বছৰ আগত কিবা গৌতম আছিল এজন ল'ৰাৰ নাম আৰু কিবা আছিলে বাহাৰুল নহয় আৰু কিবা বেলেগ নাম আছিলে আৰ্মিত চাকৰি পাইছে জইন কৰিছে ভাল লাগিছে তো আমি বিচাৰোঁ আমাৰ ল'ৰাই দেহ মাতৃৰ প্ৰতি সেৱা আগবঢ়াব এই আমাৰ বাবে গৌৰৱ সকলো দলগাঁওবাসীৰ বাবে গৌৰৱ এই বিদ্যালয়ৰ দীৰ্ঘায়ু কামনা কৰি ধন্যবাদ জনাই মই মাইক্ৰফোন আগবঢ়াইছোঁ আমাৰ বিদ্যালয়ৰ ডিৰেক্টৰ ছাৰলৈ তো আজি আমি যিটো উদ্দেশ্যেৰে এই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ নিশ্চয় গম পালে উদ্দেশ্য তো আজি এই উদ্দেশ্য আমি কিমান সফল হ'ব পাৰিছোঁ তোমালোকৰ পৰা জানিব বিচাৰিছোঁ তো আজি উদ্দেশ্য এটাই আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ট্ৰেডিশ্যনেলি খালি পঢ়ি গৈ থাকে কিন্তু কাৰো জীৱনৰ কোনো উদ্দেশ্য নাই একচুৱেলি উদ্দেশ্য নাই মানে সেইটো একো নাজানেই তো আজি যিমান ছাত্ৰ ছাত্ৰী ইয়াতে মঞ্চত উপস্থিত হৈছে আমন্ত্ৰিত অতিথিবৃন্দৰ পৰা তেওঁলোকে সকলোৱে নিশ্চয় মটিভেট হ'ব পাৰিছে তোমালোকৰ পৰা জানিব বিচাৰিছোঁ সকলোৱে মটিভেট হৈছে নে অলপ হ'লেও চবেই হৈছেনে চবেই নাই হোৱা চবেই কিন্তু হোৱা নাই প্ৰত্যেকে মনোযোগেৰে শুনিছা কিন্তু কোনেও তেওঁলোকৰ কথা একো মনোযোগ হ'ব পৰা নাই বহুত আছা আৰু একো কথা নাজানো কোন কোন আজি এই অঞ্চলৰ দ্বাৰা মটিভেট হ'ব পাৰিছা মই ডাইৰেক্ট কৈ দিব পাৰিম কওঁ নেকি আজি এই অনুষ্ঠানত উপস্থিত থাকি কোন কোন ছাকচেছ হৈছে কোনে কোনে নিজৰ অলপ অলপ জ্ঞান লাভ কৰিব পাৰিছা কৈ দিওঁ নে নাম ক'লে আকৌ বাকী এটা বেয়া পাব সেইসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই অনুষ্ঠানৰ পৰা কিবা এটা পাইছে যিসকল ছাত্ৰ ছাত্ৰীৰ নিজৰ জীৱনৰ কিবা এটা উদ্দেশ্য আছে যাৰ জীৱনৰ কোনো উদ্দেশ্যই নাই তেওঁলোকক এনেকুৱা 10টা প্ৰগ্ৰামত 1000টা প্ৰগ্ৰামত উপস্থিত থাকি টাইম ৱেষ্ট কৰি একো লাভ নাই তো প্ৰথম কথা হৈছে জীৱনৰ উদ্দেশ্যটো নিজৰ বান্ধি লোৱা তাৰপিছত আমি তোমালোকক সহায় কৰিবৰ কাৰণে তোমালোকক পথ দেখুৱাবৰ কাৰণে আমি ৰখি আছোঁ আমাৰ যিমানে ব্যস্ত থাকক আমি তোমালোকৰ কাৰণে সময় নষ্ট কৰিম তো আমি আশা ৰাখিছোঁ প্ৰত্যেকে আজিৰ এই অনুষ্ঠানৰ পৰা কিবা হ'লেও তোমালোকে ঘৰ যাতে লৈ যাব পাৰা তাকে কামনা কৰিছোঁ লগতে অশেষ ব্যস্ততাৰ মাজতো এই ডিভাইন ট্ৰাষ্টৰ কৰ্মকৰ্তাসকল আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকে যিখিনি আমাক সময় দিলে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক অলপ হ'লেও উপকৃত কৰিলে তো আমি তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আজিৰ এই ক'ভিড প্ৰট'কলৰ ছিজনত এনেকুৱা প্ৰগ্ৰাম ক'তো হোৱা নাই তো ছাত্ৰ ছাত্ৰীসকল আটাইখিনিয়ে এতিয়া ৰিজাল্ট পাইছে চবেই নিজৰ কামত ব্যস্ত বিভিন্ন হেৰিত ব্যস্ত তোমালোকো অশেষ ধৈৰ্য সহকাৰে ইমান সময় আমাৰ ইয়াত উপস্থিত থাকি আমাৰ এই মঞ্চটো আমাৰ এই অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ লগতে এটা এনাউন্স আছে আমাৰ যিসকল ছাত্ৰী আমাৰ ইয়াত নামভৰ্তি কৰিছা প্ৰথম বৰ্ষৰ তোমালোকৰ কিছু জাননী আছে চ' এই অনুষ্ঠান শেষ হোৱালৈ তোমালোকে অলপ সময় ৰখি যাবা সেইখিনি ধন্যবাদ ধন্যবাদ ছাৰ আজি মই তোমালোকক এই মঞ্চত এনাউন্স কৰিব লৈছোঁ কাৰণ ইয়াতে যিখিনি ফাৰ্ষ্ট ইয়াৰ আছে তেওঁলোকতো পামেই বহুত কেইটা প্ৰাক্তন ছাত্ৰী আছে তেওঁলোকক হয়তো নাপাম তো মই ইতিমধ্যে কৈছোঁৱে আমি ছাত্ৰৰ সহযোগত তেওঁলোকে তেখেতসকলে এই ডিভাইন ট্ৰাষ্টৰ দ্বাৰা বৃহত্তৰ আমাৰ অঞ্চলত গোটেই দৰগাঁৱৰ খালপিটিয়া গোটেই ৰাজ্যজুৰি তেওঁলোকে বিশেষকৈ মই জনাত APSCৰ কাৰণে খুব লাগি আছে আমি তেখেতসকলৰ সহযোগত আমি এবাৰ এটা পৰিকল্পনা লৈছোঁ যে দৰগাঁও অঞ্চলত জাতীয় বিদ্যালয়ৰ উদ্যোগত 40জন ছাত্ৰ ছাত্ৰী আমাৰ প্ৰয়োজন আছে 40জন ছাত্ৰ ছাত্ৰীক আমি ফাৰ্ষ্ট ইয়াৰৰ পৰাই তেওঁলোকক
এই APSC সম্পৰ্কে কিছু এড কৰি যাম যাতে তেওঁলোকে এতিয়াৰ পৰাই সেই মাজৰ কাৰণে যিখিনি লাগে যিখিনি প্ৰয়োজন এতিয়াৰ পৰা তেওঁলোকে যাতে হেৰি কৰিব পাৰে। গতিকে আমাৰ এই কাৰ্যসূচীত আমি 40 জন ছাত্ৰী ল'ম আৰু গোটেইখিনি আমি APSC ল'ম, তাতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সন্মান কৰিব পাৰে।